সকলকে নমস্কাৰৰ সৈতে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আজি ছেকেণ্ড চেপ্টাৰ পলিনমিয়েল বহুপদ এইটোৰ বিষয়ে আলোচনা কৰিম। পলিনমিয়েল বহুপদ এইটোৰ বিষয়ে আলোচনা কৰিম। এতিয়া পলিনমিয়েল কি? চলকৰ ঘাত বা পাৱাৰ বা সূচক ধনাত্মক অখণ্ড সংখ্যা হয়। 0, 1, 2, 3 এইবিলাকক আমি হোল নাম্বাৰ পূৰ্ণ সংখ্যা বুলি ক'ব পাৰোঁ, ধনাত্মক অখণ্ড সংখ্যা বুলি ক'ব পাৰোঁ। চলক যিটো থাকিব, চলকৰ যদি ঘাতবোৰ এনেকুৱা হয়, চলকৰ ঘাতবোৰ যদি ধনাত্মক অখণ্ড সংখ্যা হয়, তেনেধৰণৰ বীজগণিতীয় ৰাশিক আমি বহুপদ বা পলিনমিয়েল বুলি ক'ম। যেনে কেনেকুৱা 2x + 3, ইয়াতে ঘাত কিমান আছে 1, ইয়াতে ঘাত কিমান আছে, যদিওবা এইটো দেখাত ইয়াতে চলক নাই বা ঘাত নাই, আচলতে এইটোক আমি এনেধৰণেও লিখিব পাৰোঁ। গতিকে ইয়াতে কি হৈছে, ঘাতবিলাক আমাৰ ধনাত্মক অখণ্ড সংখ্যা হৈছে, এনেকুৱা হ'লে বহুপদ হ'ব। যদি চলকৰ ঘাতবোৰ ধনাত্মক অখণ্ড সংখ্যা নহয়, যেনে ধৰি ল'লোঁ 1/2x, এইটো আমি এনেধৰণে লিখিব পাৰোঁ 1/2x পাৱাৰ -1। এই পাৱাৰটো ইয়াতে কিমান হৈছে -1, পাৱাৰ -1, এইটো ঋণাত্মক হৈছে। ধনাত্মক অখণ্ড সংখ্যা নহ'লে এইটো পলিনমিয়েল নহ'ব। ঘাত যদি ধনাত্মক অখণ্ড সংখ্যা নহয়, তেন্তে এইটো পলিনমিয়েল বা বহুপদ নহ'ব। যদি ৰাশিটোত চলক থকা অংশখিনি এনেধৰণৰ হয় √x, তেতিয়াহ'লে x পাৱাৰ 1/2 এইটো ধনাত্মক অখণ্ড সংখ্যা নহয়, এইটো হৈছে ভগ্নাংশ, এইটো বহুপদ ৰাশি নহ'ব। এতিয়া চাওক, এইটোৰ পৰা কি বুজি পাইছোঁ আমি, যদি চলক থকা অংশটো তলৰ ফালে থাকে, হৰ বা ডিনমিনেটৰত থাকে, তেতিয়াহ'লে বহুপদ নহ'ব। যদিহে বা এইটো আমি কোনো কাৰণতে সৰলীকৃত কৰিব নোৱাৰোঁ, মানে কাটাকাটি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এইটো বহুপদ নহ'ব। এতিয়া চাম, বহুপদ যদি হয়, তেন্তে বহুপদ এটা, ধৰা এই বহুপদটো কিমান পাইছিলোঁ আমি 2x + 3, ইয়াত চলকটো কি আছে x আছে, গতিকে বহুপদটোক আমি নামাকৰণ কৰিম px, p মানে বহুপদৰ পলিনমিয়েল ইংৰাজী শব্দটোৰ পৰা p লৈছোঁ, আৰু চলকটো x আছে, ইয়াক px বুলি লিখিলোঁ। এতিয়া চাওঁ, xৰ কিবা মানৰ বাবে এইখিনি সৰল কৰাৰ পিছত আমি 0 পাব পাৰোঁ নেকি? এইটো নৱম শ্ৰেণীত সেইটো উলিয়াইছা তোমালোকে। ইয়াত xৰ মান কি দিলে এইটো 0 হ'ব। মানে এই বহুপদটোত যিটো xৰ বা চলকৰ যিকোনো মানৰ বাবে যদি বহুপদটোৰ মান 0 হয়, তেতিয়াহ'লে সেই xৰ মানটোক, ধৰা xৰ মান k, xৰ মান যদি k দিলে এইটো 0 হৈ যায়, তেতিয়াহ'লে k আমি কি বুলি ক'ম, বহুপদটোৰ 0 বুলি ক'ম। এতিয়া চাম, ইয়াত আমি যদি xৰ ঠাইত -3/2 দিওঁ, তেতিয়াহ'লে 2 × -3/2 + 3, 2 কেঞ্চেল গ'ল, -3 + 3 = 0। কিমানৰ কাৰণে হৈছে, x = -3/2 কাৰণে হৈছে, তাৰ মানে x = -3/2 আমি এই বহুপদটোৰ 0 বুলি ক'ম। আৰু এটা কথা, xত বহুপদটোৰ xত আমি -3/2 দিওঁতে কি মান পাইছোঁ, সেই মানটো, এইটো 0 হ'ব পাৰে, অশূন্য হ'ব পাৰে, এই মানটোক বহুপদটোৰ মান বুলি কোৱা হয়। ইয়াক কি বুলি কওঁ, বহুপদটোৰ মান বুলি কওঁ। যদি বহুপদটোৰ মান 0 হৈ যায়, তেতিয়াহ'লে xৰ কাৰণে যিটো মান আছিলে, সেই মানটোক আমি বহুপদটোৰ 0 বুলি কওঁ। এতিয়া চাওঁ, বহুপদটোত থকা চলক, ইয়াতে চলক xৰ পাৱাৰ কিমান আছে 1, ধৰি ল'লোঁ এইটো এটা বহুপদ, ইয়াতে চলক আছে x, ইয়াতে সৰ্বোচ্চ ঘাত কিমান আছে 2, এনেধৰণে ধৰি ল'লোঁ এই বহুপদটোত চলক xৰ সৰ্বোচ্চ ঘাত কিমান আছে 3, এই ঘাতৰ ওপৰত নিৰ্ভৰ কৰি আমি এনেধৰণৰ বহুপদবোৰক নামাকৰণ কৰি আছোঁ। যদি ঘাত 1 হয়, এইটোক ৰৈখিক বুলি কৈছোঁ, ৰৈখিক। কেতিয়া হ'ব, ঘাত 1 হ'ব লাগিব, ঘাত 1 হ'লে ৰৈখিক বহুপদ বুলি কয়। ইয়াতে ঘাত কিমান আছে 2, এইটো কিমান হ'ব, 2 থাকিলে এইটোক দ্বিঘাত বহুপদ। ঘাতত কিমান হ'ব লাগিব, যদি 2 হয়, তেতিয়াহ'লে ঘাত 2 হ'লে এইটো দ্বিঘাত। এতিয়া ঘাত 3 হৈছে, গতিকে ইয়াক কি বুলি কয়, ত্ৰিঘাত বহুপদ বুলি কয়। ঘাতত কিমান হৈছে, 3 হৈছে। মনত থাকিব, যদি বহুপদ এটাৰ ঘাত মানে কি, চলকৰ যিকেইটা পাৱাৰ থাকিব, সূচক থাকিব, চলকৰ সূচক কেইটাৰ সৰ্বোচ্চটোক আমি ক'ম ঘাত বুলি। এই ঘাতটো যদি 1 হয়, তেতিয়াহ'লে ইয়াক ৰৈখিক বহুপদ বুলি কয়।
ঘাত যদি 2 হয় ইয়াতে সৰ্বোচ্চ ইয়াতে 0 ইয়াতে 1 ইয়াতে 2 এইটো সৰ্বোচ্চ ঘাতটো হৈছে গতিকে ঘাত 2 হোৱাৰ কাৰণে কি হৈছে ইয়াক দ্বিঘাত বহুপদ একেদৰে ঘাত 3 হলে মানে সূচকত সৰ্বোচ্চ মান যদি 3 হয় তেতিয়াহলে ইয়াক ত্ৰিঘাত বহুপদ বুলি কৈছো এইটোক আমি যদি প্ৰামাণিক ৰূপত লিখো যিকোনো বাস্তৱ সহগৰ বাবে ৰিয়েল কোএফিচিয়েন্টৰ বাবে আমি ইয়াক এনে ধৰণে লিখিব পাৰো ax + b এইটোক লিখিব পাৰো ax² + bx + c এইটোক লিখিব পাৰো ax³ + bx² + cx + d এনে ধৰণে আমি এইটো ৰৈখিক লিনিয়াৰ পলিনোমিয়েল বুলি কয় এইটোক দ্বিঘাত কোৱাড্ৰেটিক পলিনোমিয়েল বুলি কয় এইটো ত্ৰিঘাত কিউবিক পলিনোমিয়েল বুলি কয় এতিয়া চাম এই ঘাত কিমান হৈছে সেই ঘাতৰ ওপৰত আমি বহুপদৰ শূন্য কিমানটালৈকে পাব পাৰো এটা যদি এক ঘাতৰ বহুপদ হয় তেতিয়াহলে এই বহুপদৰ শূন্য কিমানটা থাকিব দ্বিঘাত বহুপদ হলে ইয়াৰ শূন্য কিমানটা থাকিব ত্ৰিঘাত বহুপদ হলে ইয়াৰ শূন্য কিমানটা থাকিব এই বহুপদটো কিমান আছিল 2x + 3 এইটোত কিমান দিলে আমি ইয়াৰ মানটো শূন্য পাইছো এইটো মানটো শূন্য পালো কিমানটা এটা মানৰ বাবে ইয়াৰ মানটো শূন্য হৈছে গতিকে ইয়াৰ এই যিটো ৰৈখিক বহুপদ ইয়াৰ শূন্য পালো আমি এটা কিন্তু বহুপদটো যদি এনেকুৱা নহয় অকল এইটো হয় ধৰি ললো আমি বহুপদটো হৈছে 2x তেতিয়া হলে ইয়াতে কি হ'ব 2 * 0 তাৰমানে অকল এটা মানৰ বাবে এই বহুপদটোৰ ৰিজাল্টটো 0 হৈ গৈছে তাৰমানে কি বুজি পালো এটাতকৈ বেছি হ'ব নোৱাৰিব যদি ঘাত 1 হয় বহুপদৰ শূন্যৰ সংখ্যা এটাতকৈ বেছি হ'ব নোৱাৰিব সৰ্বাধিক ডিগ্ৰীটো যিমান হ'ব ঘাত যিমান হ'ব ইয়াৰ শূন্যৰ সংখ্যাও কিমান হ'ব লাগিব তাতকৈ বেছি হ'ব নোৱাৰে কম হ'ব পাৰে এতিয়া চোৱা এটা দ্বিঘাত দিয়া আছে আমাক যদি দ্বিঘাত হয় এইটোৰ সৰ্বাধিক কিমানটা থাকিব পাৰে দ্বিঘাত এটা আমি আমাৰ সুবিধাৰ কাৰণে সহজভাৱে লৈছো 4x² - 16 এই বহুপদটো ল'লো আমি এই দ্বিঘাতৰ বহুপদৰ শূন্য কিমানটা হ'ব সেইটোৰ কাৰণে চাম আমি ইয়াতে যদি আমি 4 কমন লওঁ x² - 4 x ত কি মান দিলে এই ৰাশিটো শূন্য হ'ব x ত আমি +2 বা -2 যদি বহুৱাই দিওঁ তেতিয়াহলে এই ৰাশিটো গোটেইখিনি শূন্য হৈ যাব তেতিয়াহলে ইয়াতে কিমানটা পাইছো x ত কিমানটা মান আছে এটা 2 আছে এটা -2 আছে দুটা পাইছো দুটাতকৈ বেছি হ'ব নোৱাৰিব দুটাতকৈ কম হ'ব পাৰে হয়তো কিন্তু দুটাতকৈ বেছি হ'ব নোৱাৰিব সেই কাৰণে কি কৈছো আমি দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা সৰ্বাধিক 2 হ'ব লাগিব 2 দ্বিঘাতৰ বহুপদ এটা সৰ্বাধিক শূন্যৰ সংখ্যা 3 হ'ব পাৰিব ইয়াতকৈ বেছি হ'ব নোৱাৰিব এনেকৈ যদি চাওঁ আমি যদি এইটো 3 ঘাতৰ আছিল যদি n ঘাতৰ বহুপদ এটাৰ যদি আমি শূন্যৰ সংখ্যা চাব যাওঁ তেতিয়াহলে শূন্যৰ সংখ্যাটো কিমান হ'ব সৰ্বাধিক n হ'ব মানে n বা n তকৈ সৰু হ'ব লাগিব এক ঘাতৰ হলে 1 বা 1তকৈ কম হ'ব মানে সৰ্বাধিক অতি বেছি 1 এটাতকৈ বেছি হ'ব নোৱাৰিব দ্বিঘাতৰ হলে অতি বেছি 2 দুটাতকৈ বেছি হ'ব নোৱাৰিব একেদৰে ত্ৰিঘাতৰ হলে অতি বেছি 3 টো আমি এনেকৈ লিখিব পাৰো এতিয়া আমি চাম ধৰি ললো এটা বহুপদ আমাক দিয়া আছে 2x - 6 এই বহুপদটোক আমি নাম দি ললো px = 2x - 6 এই বহুপদটো যদি আমি গ্ৰাফত প্ৰতিষ্ঠা কৰো তেতিয়াহলে ইয়াৰ পৰা আমি কি পাম এইটো আছিল ৰৈখিক বহুপদ গতিকে ইয়াৰ পৰা আমি কি পাম ছবি আঁকিলে আমি এটা সৰল ৰেখা পাম সৰল ৰেখা এটা পাম এতিয়া চাওঁ সৰল ৰেখাটো কেনে ধৰণৰ হ'ব পাৰে এইটোৰ কাৰণে যদি আমি এখন তালিকা প্ৰস্তুত কৰো এইটো px লিখি আমি y বুলি লিখিব পাৰো কাৰণ আমি স্থানাংকত y অক্ষতলক px অক্ষ হিচাপে ব্যৱহাৰ কৰিম বা আলোচনা কৰিম x ৰ যিকোনো মান দিয়া x ৰ মান যদি 3 দিওঁ px ৰ মান বা y ৰ মান কিমান হ'ব 236 - 6 0 x ৰ বেলেগ এটা মান দিয়া ধৰা 1 দিলো 1 দিলে 2 * 1 2 2 - 6 -4 আৰু বেলেগ দিব পাৰো ধৰা 2 দিলো 2 * 4 -2 এতিয়া যদি ইয়াত আমি ইয়াতে প্ৰতিষ্ঠা কৰি চাওঁ এই বিন্দুবোৰক কি 3 0 3 ইয়াৰ পৰা 1 2 3 0 এইটো আমি ধৰি ললো ইয়াতে নাম দি ললো a b c ইয়াতে নাম দি ললো a b পাইছো 1 - 4 1 - 4 1 2 3 4 ধৰি লোৱা ইয়াতে b
c পাইছো 2 minus 2 1 2 1 2 minus 2 এইটো c এতিয়া যদি এইটো আমি এটা এই বিন্দুকেইটা সংযোগ কৰি দিও এটা সৰল ৰেখা পাম এই সৰল ৰেখাটোৱে কি বুজাইছে এই ৰৈখিক বহুপদটো বুজাইছে ওকে এতিয়া চাম এই যেটো ৰৈখিক বহুপদৰ চিত্ৰ পালো আমি এই গ্ৰাফটো x এক্সিছত কোত কাটাকাটি কৰিছে চেক কোত কৰিছে কোনটো বিন্দুত কৰিছে 3 0 বিন্দুত কৰিছে এটা বিন্দুতে মাত্ৰ কাটাকাটি কৰিব কিয় আমি এইটো ৰৈখিক বহুপদ পাইছো ডিগ্ৰী যিমান হ'ব সৰ্বাধিক সীমান্ত বিন্দুত x অক্ষত কাটাকাটি কৰিব সেই কাৰণে আমি ইয়াত এটা শূন্য পাম বুলি কৈছিলো এটা শূন্য কিমানটা হ'ব আমি আগতে ডিগ্ৰীৰ পৰা কৈছিলো এতিয়া চাও আমি এই ইয়াৰ চিত্ৰ ৰেখাটোৰ পৰা পাম যেটো চিত্ৰ অংকন কৰিম চিত্ৰটোৰ আকাৰ যেনেকৈ নহওক এই চিত্ৰটোৱে x অক্ষত কিমানটা বিন্দুত ছেদ কৰিছে যিমানটা বিন্দুত ছেদ কৰিছে সীমান্ত হ'ব ইয়াৰ শূন্য কিমানটা বিন্দুত ছেদ কৰিছে এটা বিন্দুত ছেদ কৰিছে গতিকে ইয়াৰ শূন্য কিমানটা হ'ব এটা হ'ব এতিয়া চোৱা শূন্য আমি এটা বুলি পালো কাৰ যদি একঘাতীয় বা ৰৈখিক বহুপদ হয় শূন্য যদি এটা হয় সেই শূন্যটো আমি কৰ পৰা পাম কিমান পাম শূন্যটো এই যেটো ছেদ বিন্দু পালো আমি 30 ইয়াতে x স্থানাংকটো হয় x স্থানাংকটো কিমান 3 তাৰ মানে শূন্যটো হ'ব x স্থানাংক কোনটো x স্থানাংক কোৱা হৈছে এই ছেদ বিন্দুৰ x অক্ষৰ লগত ছেদ বিন্দুৰ x স্থানাংকটো হ'ব শূন্য তেতিয়াহলে আমি ইয়াৰ পৰা বুজি পালো যে ৰৈখিক বা একঘাতীয় সমীকৰণ এটাক জ্যামিতিকভাৱে ইয়াৰ লেখটো হ'ব এটা সৰল ৰেখা আৰু এই ৰৈখিক বহুপদৰ শূন্যৰ জ্যামিতিক ব্যাখ্যাটো হ'ব কি যে এই লেখডালে x অক্ষৰ লগত ছেদ কৰা বিন্দুটোৰ x স্থানাংক যদি বহুপদটো এটা দ্বিঘাতীয় বহুপদ হয় এনে ধৰণৰ ax² + bx + c এনে ধৰণৰ যদি বহুপদ এটা হয় তেন্তে তাৰ লেখটো হ'ব প্ৰথম কথা এটো নিৰ্ভৰ কৰিব x² ৰ যেটো সহগ এৰ মানটো কেনেকুৱা হ'ব চাম এৰ মানটো আমাৰ ধনাত্মক হ'ব পাৰে যদি ধনাত্মক হয় তেতিয়া হলে ইয়াৰ লেখটো হ'ব এনে ধৰণৰ উপৰমুখ হ'ব আপওয়ার্ড উপৰ ফালে আৰু যদি এৰ মানটো ঋণাত্মক হয় তেতিয়া হলে ইয়াৰ লেখটো হ'ব এই ধৰণৰ লেখটোক আমি কি বুলি কম প্যাৰাবোলা বুলি কম এটো কেনেকুৱা বহুপদ দ্বিঘাত বহুপদ ইয়াৰ লেখটো কেনেকুৱা হ'ব লেখটো হ'ব প্যাৰাবোলা এই প্যাৰাবোলাটো বা দ্বিঘাত বহুপদৰ যেটো লেখ সেই লেখটো মনত ৰাখিবা উপৰমুখ কৰি থাকিব যদি এটো ধনাত্মক হয় এটো ধনাত্মক হলে উপৰমুখ কৰি থাকিব আৰু যদি এটো ঋণাত্মক হয় তেতিয়া হলে তলমুখ কৰি থাকিব হ'ব যেহেতু দ্বিঘাত বহুপদ এইটো ইয়াৰ শূন্যৰ সংখ্যা হ'ব লাগে সৰ্বাধিক 2 এই শূন্যৰ সংখ্যাটো আমি চাম এতিয়া শূন্যটো কেনেকুৱা হ'ব কৰ পৰা পাম যদি এ ধনাত্মক হয় এইটো হ'ব পাৰে x অক্ষত কিমানটা বিন্দুত কাটিছে আমি চাম কিমানটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে তাৰ মানে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 2 ইয়াতে কিমানটাত কাটিছে এটাটো কটা নাই কাৰ লগত x অক্ষৰ লগত কটা নাই তাৰ মানে ইয়াতে শূন্যৰ সংখ্যা হ'ব ইয়াৰ পৰা আমি শূন্যটো নাপাম যেহেতু চলকটো x পাইছো গতিকে x অক্ষৰ লগত কিমানটা বিন্দুত ছেদ কৰিছে আমি হেতু চাম যদি দুটা বিন্দুত ছেদ কৰিছে দুটা পাম এটাও বিন্দুত ছেদ কৰা নাই যদি এটাও নাপাম আৰু যদি এনেকুৱা হয় এটা বিন্দুত ছেদ কৰিছে এটোত কিমানটা বিন্দুত ছেদ কৰিছে এটা বিন্দুত ছেদ কৰিছে তেনেহলে আমি এটা পাম এটা শূন্য পাম তাৰ মানে সৰ্বাধিক কিমানটা হ'ব দুটা হ'ব এইটো কথা আগতে আলোচনা হৈছে এতিয়া শূন্য কেইটা কি হ'ব চাম যেহেতু x অক্ষত ছেদ কৰিছে এই x অক্ষত ছেদ কৰা বিন্দুবোৰৰ স্থানাংক x স্থানাংক লাগিব x অক্ষৰ লগত ছেদ কৰা বিন্দুৰ স্থানাংক লাগিব কি হ'ব শূন্যবোৰ কি হ'ব x স্থানাংক হ'ব লাগিব
এতিয়া চোৱা বহুপদটো ax plus by এনেকুৱা আমাৰ একঘাতীয় বা ৰৈখিক বহুপদ হ'ব পাৰে ax স্কয়াৰ plus bx plus c দ্বিঘাত বহুপদ হ'ব পাৰে ax কিউব plus bx স্কয়াৰ plus cx plus d এনেকুৱা ত্ৰিঘাতৰ বহুপদ হ'ব পাৰে কিমান আমি একঘাতীয় বহুপদ যদি হয় তেতিয়াহ'লে ইয়াৰ পৰা আমি শূন্য কিমানটা পাম শূন্য পাম এটা যদি দ্বিঘাতীয় হয় শূন্য কিমানটা পাম দুটা আৰু যদি ত্ৰিঘাতীয় হয় শূন্য পাম আমি তিনিটা এতিয়া যদি শূন্য এটা হয় এটা শূন্য হলে ধৰি ললো আমি শূন্যটো আলফা আমি শূন্যটো আলফা এতিয়া এই আলফা এ আৰু বি ইয়াৰ মাজত এটা সম্পৰ্ক কাৰ শূন্য আৰু এইবিলাক হৈছে সহগ এইবিলাক হৈছে বাস্তৱ সহগ শূন্য আৰু সহগৰ যদি আমি এটা সম্পৰ্ক উলিয়াম এতিয়া এইটোত চাম আমি ইয়াৰ পৰা শূন্য কি পাব লাগে আমি ax plus b যদি এইটো 0 হয় তেতিয়াহ'লে ইয়াৰ পৰা পাম আমি ax - b implies x - b by a তাৰ মানে ইয়াতে দেখিলো যে শূন্যটো - b by a আৰু আমি ধৰি ললো শূন্যটো আলফা যদি শূন্যটো আলফা হয় তেতিয়াহ'লে - b by a ৰ লগত সমান হ'ব - b by a এইটো এটা আছে সম্পৰ্ক কাৰ সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক এনে ক্ষেত্ৰত যদি বহুপদটো এটা ৰৈখিক বহুপদ হয় আৰু যদি বহুপদটো দ্বিঘাত হয় যেহেতু দুটা শূন্য পাম তেন্তে এই শূন্য দুটা ধৰি ললো আমি এটা আলফা এটা বিটা তেতিয়াহ'লে এই শূন্য আলফা বিটা আৰু সহগ a b c ৰ মাজৰ সম্পৰ্কটো হ'ব আলফা প্লাছ বিটা - b by a আৰু আলফা বিটা c by a কি বুজি পালো শূন্য দুটাৰ যোগফল কি হ'ব লাগিব - b by a আৰু শূন্য দুটাৰ পূৰণফল c by a এতিয়া যোগফলক আমি s আখৰেদি আৰু পূৰণফলক p আখৰেদি যদি প্ৰকাশ কৰি লম তেতিয়াহ'লে s আলফা প্লাছ বিটা - b by a - b মানে কি x ৰ সহগ a মানে কি x স্কয়াৰৰ সহগ কি পালো - x ৰ সহগ আৰু তলত a মানে x স্কয়াৰৰ সহগ শূন্য দুটাৰ পূৰণফলত কি পালো c by a c মানে কি এইটো ধ্ৰুৱক পদ যত x নাই ধ্ৰুৱক পদ আৰু a মানে পালো x স্কয়াৰৰ সহগ এইটো কেনেকুৱা ক্ষেত্ৰত যদি দ্বিঘাত বহুপদ হয় দ্বিঘাত বহুপদৰ কাৰণে আমি পালো একেদৰে ত্ৰিঘাত বহুপদত শূন্য তিনিটা ধৰি ললো শূন্য তিনিটা আলফা বিটা গামা তেতিয়াহ'লে আলফা প্লাছ বিটা প্লাছ গামা ইয়াৰ পৰা কি পাম - b by a দুটাকৈ যদি আমি পূৰণ কৰি লম আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা c by a আৰু গোটেইকেইটা পূৰণ কৰিলে আলফা বিটা গামা - d by a হ'ব এইকেইটা আমি মনত ৰাখিব লাগিব ৰৈখিক বহুপদ এটাৰ শূন্যটো যদি আলফা হয় তেন্তে ইয়াৰ পৰা আমি বহুপদটো পাম x - আলফা ৰ মান এনেকুৱা হ'ব যাতে x - আলফা এইটো অপূৰ্ণাংশ ৰূপত নাথাকে অখণ্ড ৰূপত থাকে যদি বহুপদটোৰ শূন্য দুটা হয় মানে দ্বিঘাত বহুপদ হয় আৰু শূন্য দুটা আলফা বিটা হয় তেন্তে ই বহুপদটো হ'ব কি x - আলফা x - বিটা ইয়াতো k ৰ মান এনেকুৱা হ'ব যাতে এইখিনি আমি অখণ্ড ৰূপত পাম এইটো সৰলীকৰণ কৰি আমি ইয়াৰ পৰা পাব পাৰো এনে ধৰণে কি x স্কয়াৰ - sx + p যত s মানে হ'ব আলফা প্লাছ বিটা p মানে হ'ব আলফা বিটা মানে s হৈছে মূল দুটাৰ যোগফল আৰু p হৈছে মূল দুটাৰ পূৰণফল একে ধৰণে যদি তিনিটা শূন্য থাকে তেন্তে বহুপদটো হ'ব কি x - আলফা x - বিটা আৰু x - গামা ইয়াক আমি এনে ধৰণে পাম কি x কিউব - sx স্কয়াৰ প্লাছ p2x - p3 যত s মানে হ'ব আলফা প্লাছ বিটা প্লাছ গামা শূন্যকেইটাৰ যোগফল p2 মানে হ'ব এই শূন্যকেইটাক দুটা কৈ লৈছো আমি
আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা দুটা কৈ লৈছোঁ, এইকাৰণে P2 বুলি চিহ্নিত কৰিছোঁ। আৰু P3 হৈছে 0 3টা যদি একেলগে পূৰণ কৰি দিওঁ তেতিয়াহ'লে এইটোক আমি P3 বুলি কৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি আজি দ্বিতীয় চেপ্টাৰ বহুপদ পলিনমিয়েল এই চেপ্টাৰটোৰ এক্সাৰচাইজ আলোচনা কৰোঁ। ইয়াৰ প্ৰথম এক্সাৰচাইজ 2.1ৰ এটা মাত্ৰ কুৱেশ্যন দিয়া আছে। ইয়াত দিয়া আছে আমাক কেইটামান লেখ, আমাক 6টা লেখ দিয়া আছে, 1 2 3 4 5 6, আমাক 6টা লেখ দিয়া আছে। এই লেখবোৰ হৈছে একোটা বহুপদৰ। চিত্ৰ চাই বা লেখ চাই বহুপদটোৰ কিমানটা শূন্য আছে আমি উলিয়াব লাগে। লেখৰ পৰা বহুপদবোৰৰ কিমানটাকৈ শূন্য আছে আমি তাক নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা, প্ৰথম চিত্ৰটোত লেখটোৱে x অক্ষৰ লগত কিমানটা বিন্দুত কটাকটি কৰিছে। এই লেখটো হৈছে x অক্ষৰ সমান্তৰাল, গতিকে ই কতো কটাকটি কৰা নাই, x অক্ষৰ লগত ছেদ কৰা নাই। যিহেতু x অক্ষৰ লগত ছেদ কৰা নাই, গতিকে এই লেখডালৰ শূন্যৰ সংখ্যা কিমানটা হ'ব? শূন্যটা হ'ব। এটা নাই, শূন্যৰ সংখ্যা শূন্যটা। আহা দ্বিতীয় প্ৰশ্নটোত এইডাল লেখ বহুপদৰ, এইডাল হৈছে লেখ। x অক্ষত কিমানটা বিন্দুত লগ লাগিছে? এটা বিন্দুত লগ লাগিছে, এই বিন্দুটোত লগ লাগিছে। যিহেতু মাত্ৰ এটা বিন্দুত ছেদ কৰিছে, ইয়াতে শূন্যৰ সংখ্যা হ'ব এটা। ওকে, নেক্সট এইটো প্ৰশ্ন চাম 3 নম্বৰটোত। 3 নম্বৰটোত কৈছে আমাক লেখডাল চোৱা, ইয়াতে দেখিছোঁ আমি 1 2 3 তিনিটা বিন্দুত x অক্ষৰ লগত ছেদ কৰিছে, গতিকে ইয়াৰ পৰা আমি শূন্য পাম 3টা। যদি নেক্সট 4 নম্বৰটো চাওঁ, এইটো হৈছে পেৰাবোলা, ঊৰ্ধ্বমুখী পেৰাবোলা, x অক্ষৰ লগত দুটা বিন্দুত ছেদ কৰিছে, গতিকে কিমানটা শূন্য পাম ইয়াৰ পৰা আমি? দুটা শূন্য পাম। পৰৱৰ্তী চোৱা, x অক্ষৰ লগত বহুপদৰ লেখটোৱে 4টা বিন্দুত ছেদ কৰা দেখিবলৈ পাইছোঁ, 1 2 3 4, গতিকে ইয়াতে শূন্যৰ সংখ্যা হ'ব 4টা। আৰু অন্তিম যিটো লেখ, এই লেখটো 1 এটা বিন্দুত ছেদ কৰিছে আৰু দুটা বিন্দুত স্পৰ্শ কৰিছে। মুঠতে x অক্ষৰ লগত লগ লগা বিন্দু হ'ল 3টা, 1 2 3, ছেদ কৰা বিন্দু এটা আৰু স্পৰ্শ কৰা বিন্দু দুটা, গতিকে ইয়াৰ পৰা মুঠ শূন্য পাম আমি 3টা, যিহেতু x অক্ষৰ লগত 3টা বিন্দুত সংলগ্ন হৈছে। এক্সাৰচাইজ 2.2, ইয়াৰে প্ৰথম কুৱেশ্যনটোত আমাক কেইটামান বহুপদ দিয়া আছে। এই বহুপদবোৰৰ শূন্যবোৰ নিৰ্ণয় কৰিব লাগে আৰু লগতে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো আমি সত্যাপন কৰি দেখুৱাব লাগে। এতিয়া প্ৰথম কুৱেশ্যনটো দিয়া আছে আমাক x² - 2x - 8 এটা বহুপদ দিয়া আছে। ধৰা হ'ল বহুপদটোৰ নাম দিলোঁ আমি px, কাৰণ ইয়াত চলকটো আছে x, x² - 2x - 8। এই বহুপদটোক আমি উৎপাদকত প্ৰকাশ কৰিম, মধ্যপদ ভাঙন পদ্ধতিত উৎপাদকত প্ৰকাশ কৰিলে পাম আমি x - 4x + 2। এতিয়া যদি px বহুপদটো শূন্য হয়, তেতিয়াহ'লে এই বহুপদটো শূন্য হ'ব। এতিয়া px শূন্য হ'ব যেতিয়া x - 4 x + 2 শূন্য হয়। গতিকে ইয়াৰ পৰা কি পাম? দুটা উৎপাদকৰ পূৰণফল শূন্য হৈছে, মানে ইয়াৰে যিকোনো এটা অন্তত এটা শূন্য হ'ব পাৰে। এইটো শূন্য হ'ব পাৰে প্ৰথমটো, বা দ্বিতীয়টো শূন্য হ'ব পাৰে, বা দুয়োটা শূন্য হ'ব পাৰে। গতিকে কি পাম ইয়াৰ পৰা? x - 4 = 0 বা x + 2 = 0, আৰু ইয়াৰ পৰা পাম আমি পৰৱৰ্তী x = 4 আৰু x = এইটো সোঁ চাইডে লৈ গ'লে -2। এতেকে এই দুইটা হৈছে শূন্য। কি পালো? এটা 4 এটা -2। এতেকে নিৰ্ণেয় শূন্য দুটা, এটা 4 এটা -2। এতিয়া এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিব লাগে। শূন্যবোৰ যদি আলফা আৰু বিটা হয়, তেতিয়া আলফা বিটা আৰু a b c ৰ মাজৰ সম্পৰ্ক কেনেকুৱা আছিলে? শূন্য দুটাৰ যোগফল -b/a, এইটো পাব লাগিব আমি এতিয়া। আৰু পূৰণফল আলফা বিটা = c/a পাব লাগিব। গতিকে চোৱা, সত্যাপনটো শূন্য দুটাৰ যোগফল এটা 4 এটা -2, এইটো পাম আমি ৰিজাল্টটো 2 = -2/1, মাইনাছ প্লাছ হৈ আছে, 2/1 2 হৈ আছে। এতিয়া আমি যদি ইয়াক চাওঁ ভালকৈ, -2 মাইনাছ লাগিল, -2, এইটো -2 x-ৰ সহগ 1, ইয়াতে x² ৰ সহগ তোমালোকে এটা কাম কৰিবা, এইটো যদি ইয়াৰ পৰা এইখিনি মিলাওঁতে অসুবিধা হয়, এই বস্তুটো মনত ৰাখিলে হ'ল। এই সূত্ৰ দুটা যদি মনত ৰাখা, আলফা প্লাছ বিটা কিমান পাইছোঁ আমি? মাইনাছ এটা সংখ্যা মতে বা সূত্ৰ মতে লাগিব। আৰু b/a, b কিমান আছিলে? -2, a কিমান আছে? 1, এইখিনি বহাই দিয়া, নিজে মিলি যাব। এইটো হৈছে পৰীক্ষাৰ কাৰণে সহজ পদ্ধতি। আৰু শূন্য দুটাৰ পূৰণফল
দুটাৰ পূৰণফল 4 into -2 is equal to -8 is equal to -8/1 -x y ইয়াতে c a1 c মানে কি আছিলে ধ্ৰুৱক পদটো আৰু a মানে হৈছে x স্কয়াৰৰ সহগ এতিয়া আলফা বিটা ইজ ইকুৱেল টু কিমান পাইছো সেইটো c বাই a c টো মিলাইছো -8 a মিলাইছো a কিমান আছে 1 এই সূত্র দুটা যদি ইয়াতে ব্যৱহাৰ কৰিব পাৰা তেতিয়াহলে ইয়াৰ পৰা এইখিনি নিজে নিজে মিলি যাব এই 2 নম্বৰ কোৱেশ্চনটো চাওঁ এই বহুপদটো দিয়া আছে 4s স্কয়াৰ -4s + 1 চলকটো s বুলি কৈছে আমি বহুপদটো হিচাপে ps বুলি ধৰি ললো ধৰা হল বহুপদটো ps = 4s স্কয়াৰ -4s + 1 এইটো যদি আমি ভালকৈ লক্ষ্য কৰো এইটো a স্কয়াৰ - 2ab + b স্কয়াৰ ফৰ্মুলা মিলি আছে গতিকে ইয়াৰ পৰা পাম আমি 2s - 1 হোল স্কয়াৰ ওকে এই হোল স্কয়াৰ হিচাপত নিলিখি আমি ইয়াক 2s - 1 2s - 1 হিচাপত উল্লেখ কৰিছো এতিয়া ps = 0 যেতিয়া 2s - 1 into 2s - 1 = 0 হ'ব দুটা সংখ্যা পূৰণ কৰোতে শূন্য হৈছে তাৰ মানে ইহতৰ অন্তত এটা শূন্য হ'ব লাগিব ট্ৰান্সফৰমেশন মেথড ব্যৱহাৰ কৰি ৰূপান্তৰ পদ্ধতি হ'ব ক্ৰমান্বয়ে সোঁফালে লৈ গৈ দেখিম s = 1/2 ইয়াৰ পৰা s = 1/2 পাম এইটোতে হৈছে শূন্য এতেকে নিৰ্ণয় শূন্য দুটা 1/2 যদিও দুয়োটা একে মান পাইছো যেহেতু এইটো আমাক দ্বিঘাতৰ বহুপদ দিয়া আছিল গতিকে শূন্য একে হলেও আমি দুবাৰ উল্লেখ কৰিব লাগিব এতিয়া চাম আমি এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো শূন্য দুটাৰ যোগফলটো আমি s আখৰেদি প্ৰকাশ কৰিব পাৰো কিন্তু ইয়াতে বহুপদটোত আমাৰ চলকটো দিয়া আছে সেইভাবে আমি এই প্ৰশ্নটোৰ ক্ষেত্ৰত আমি s বুলি ব্যৱহাৰ নকৰো শূন্য দুটাৰ যোগফল আমাক 1/2 + 1/2 দিয়া আছে ইয়াৰ ৰিজাল্টটো প্লাস কৰি দিলে 1 হ'ব ইকুৱেল টু অলপ আগতে তোমালোকক কোৱা আছে যে আলফা + বিটা = -b/a আৰু আলফা বিটা = c/a আলফা + বিটা = -b/a b কিমান -4 a কিমান 4 মাইনাস কেনসেল যাব 4/4 1 হ'ব -4 টো হৈছে দ্বিতীয়টো b ৰ মান এটো লিখি আমি s ৰ সহগ s ৰ চলকটো কি থাকে এইটো ভালকৈ চাই ল'ব লাগিব s ৰ সহগ আৰু তলৰ ফৰ কৈছে a মানে প্ৰথমটো s স্কয়াৰৰ সহগ আৰু চোৱা শূন্য দুটাৰ পূৰণফলটোক আমি p আখৰেদি লিখিব পাৰো 1/2 into 1/2 কৰিলে 1/4 হ'ব আলফা into বিটা = c/a ইয়াৰ পৰা চোৱা নিজে মিলি যাব c কিমান 1 হয় 1 মিলি আছে a কিমান 4 মিলি আছে তুমি নিজে = c মানে ধ্ৰুৱক পদ a মানে s স্কয়াৰৰ সহগ মিলিছে 3 নম্বৰত আমাক বহুপদটো দিয়া আছে 6x² - 3 - 7x ধৰা হল p এবাৰ চলকটো আছে x গতিকে px লিখিলো 6x² এটো দ্বিঘাত পদ আৰু দেখিছো ধ্ৰুৱক পদটো মাজত আছে ৰৈখিক পদটো শেষত আছে ৰৈখিক পদটো আমি আগতে আনি ললো আৰু ধ্ৰুৱক পদটো শেষৰ ফালে লিখিলো এইটো এতিয়া উৎপাদকত প্ৰকাশ কৰিব লাগিব ইয়াক উৎপাদকত প্ৰকাশ কৰিব লাগিলে মধ্যপদ ভাঙন পদ্ধতি ব্যৱহাৰ কৰা 6 * 3 18 18 ক 2 ৰে হৰণ কৰি দিয়া 9 9 আৰু 2 মাইনাস কৰি দিলে হ'ব 7 6x² - 9x + 2x - 3 ইয়াৰ পৰা 3 কমন x কমন 2x - 3 প্লাস একো কমন নাই মানে 1 2x - 3 মনত ৰাখিবা মধ্যপদ ভাঙন পদ্ধতিত আমাৰ এই ব্ৰেকেটৰ ভিতৰত একে হ'ব লাগিব এতিয়া px = 0 যেতিয়া কি কন্ডিশনত এটো 0 হ'ব যদি এইখিনি 0 হয় 2x - 3 আৰু 3x + 1 = 0 ইয়াৰ পৰা 2x - 3 = 0 or 3x + 1 = 0 ইয়াৰ পৰা পাম আমি x = 3/2 আৰু এটা পাম x = -1/3 এতেকে শূন্য দুটা কি পালো এটা 3/2 পাইছো শূন্য দুটা এটা 3/2 পাইছো আৰু এটা -1/3 পালো এতিয়া এই শূন্য দুটা আৰু সহগৰ মাজৰ সম্পৰ্কটো আমি চেক কৰি চাম এবাৰ সত্যাপন কৰিম শূন্য দুটাৰ যোগফল আমি যদি ইয়াক s আখৰেদি লিখো s = কি হ'ব 3/2 + -1/3
ইয়াক আমি যোগ কৰিম লসাগু ল'লে 2 3 গুণ 6 3 3 গুণ 9 প্লাছে মাইনাছে মাইনাছ 2 1 গুণ 2 9 পৰা 2 গ'লে 7 ইজ ইকুৱেল টু এইটো আকৌ ব্যৱহাৰ কৰি চাব পাৰা মাইনাছ বি বাই এ বি কিমান এইটো নহয় এইটো আমি সদায় উঠাই চাব লাগিব এইটো মাইনাছ বি বি মানে মাইনাছ 7 বাই এ এ মানে 6 এইটো আমাৰ মিলি আছে ইজ ইকুৱেল টু এই মাইনাছটো লিখা মাইনাছ এক্সৰ সহগ বাই এক্স স্কুৱেৰৰ সহগ আৰু শূন্য দুটাৰ পূৰণফল প্ৰডাক্ট পি কিমান 3/2 আৰু -1/3 3/2 ইনটু -1/3 ইজ ইকুৱেল টু এই 3 কেনসেল গ'ল -1/2 থাকিব কিন্তু আমাক লাগিব এইটো মনত ৰাখিবা আলফা বিটা ইজ ইকুৱেল টু c/a a কিমান 6 ইয়াৰ লগত যদি আমি ভালকৈ মিলাই চাম এইটো কাটাকাটি নকৰিলে হ'ব সো -3/6 মিলি গ'ল -3 টু c 6a মিলি গৈছে c মানে ধ্ৰুৱক পদ আৰু এ মানে এক্স স্কুৱেৰৰ সহগ হ'ব 4 নম্বৰ কুৱেশ্যনটোত আমাক বহুপদটো দিয়া আছে 4u² + 8u ইয়াতে আমাক চলকটো দিয়া আছে ইউ গতিকে এইটো ধৰি লোৱা পি ইউ বুলি ওকে মই ধৰা হয়তো লিখা নাই একেখিনি ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব 4 8 4 কমন আছে u² ইউ কমন আছে কমন লোৱাৰ পিছত ইয়াতে থাকিব ইউ প্লাছ ইয়াতে থাকিব 2 এতিয়া যদি ভালকৈ চাওঁ এবাৰ আমি বহুপদটো এটা দুটা পদহে দিয়া আছে ইয়াত ধ্ৰুৱক পদটো নাই মানে ইচ্ছা কৰিলে আমি এইটো 0 হিচাপত প্ৰকাশ কৰিব পাৰোঁ ঠিক আছে চাই লোৱা এতিয়া পি ইউ এইটো যদি 0 হয় তাৰমানে এইখিনি 0 হ'ব লাগিব পি ইউ ইজ ইকুৱেল টু 0 হ'লে কি হ'ব 4u u প্লাছ 2 ইজ ইকুৱেল টু এইটো 0 হ'ব এইটো যদি 0 হয় তেতিয়াহ'লে তাৰ পৰা আমি হয় প্ৰথমটো শূন্য হ'ব লাগিব নহ'লে ছেকেণ্ডটো শূন্য হ'ব লাগিব প্ৰথমটো শূন্য হ'লে ইয়াৰ পৰা পাম u ইজ ইকুৱেল টু 0 4টো ইফালে আনিলোঁ 0/4 ইয়াৰ পৰা পাম u ইজ ইকুৱেল টু -2 এতেকে শূন্য দুটা এটা 0 পালোঁ এটা -2 পালোঁ ওকে এতিয়া আমি সত্যাপনখিনি চাওঁ সত্যাপন শূন্য দুটাৰ যোগফল 0 প্লাছ -2 ইজ ইকুৱেল টু ৰিজাল্টটো হ'ব -2 ওকে ইজ ইকুৱেল টু মাইনাছ আছে মাইনাছ লিখিলোঁ আমাৰ মিলিব লাগিব -b/a b মানে কিমান 8 বাই a মানে কিমান 4 8/4 2 মিলি আছে ইজ ইকুৱেল টু -8 এইটো b মানে ইয়াতে চলক আছিলে ইউৰ সহগ a 4 এইটো ইউ স্কুৱেৰৰ সহগ শূন্য দুটাৰ পূৰণফল এটা আছিল 0 এটা আছিলে -2 ইজ ইকুৱেল টু ইনটু কৰি দিলে হ'ল 0 ইজ ইকুৱেল টু হ'ব লাগে আমাৰ c/a c কিমান একো নাই মানে ইয়াতে 0 আছে সো 0/a মানে 4 ইকুৱেল টু 0 মানে হৈছে ধ্ৰুৱক পদ এইটো আৰু 4 টো হৈছে ইউ স্কুৱেৰৰ সহগ নম্বৰত দিয়া আছে আমাক t² - 15 ইয়াত চলকটো টি আছে গতিকে বহুপদটোৰ নাম দিলোঁ টি এইটোতো মাত্ৰ দুটা পদে আছে কিন্তু ইয়াতে ৰৈখিক পদটো নাই আৰু যদি ভালকৈ চাওঁ এইটো আমি a² - b² ফৰ্মুলাত প্ৰকাশ কৰিব পাৰোঁ কেনেকৈ এইটো t² - 15 টো স্কুৱেৰ কৰি লিখিব লাগে যদি অবৰ্গ সংখ্যাক আমি বৰ্গৰ পদ প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে সদায় এইটো ৰূপে হ'ব √15² ৰুট আৰু স্কুৱেৰ কেনসেল যদি কৰি দিওঁ আমি 15 থাকিব এতিয়া চাওঁ a² - b² হৈছে a² - b² হ'লে কি হয় a + b ইনটু a - b উৎপাদক প্ৰকাশ হৈ গ'ল এতিয়া pt ইজ ইকুৱেল টু 0 যেতিয়া বাকি লিখাখিনি একে ধৰণৰ হ'ব যেতিয়া t প্লাছ √15 t মাইনাছ √15 এইটো 0 হয় বাকিখিনি একে হ'ব তোমালোকৰ কাম হ'ব কেৱল এইখিনি এই উৎপাদক প্ৰকাশ কৰাখিনি হ'ব বেলেগ প্ৰতিটো কুৱেশ্যনতে বেলেগ দুটা সংখ্যা পূৰণ কৰোঁতে শূন্য হৈছে তাৰ মানে আমি কি পাম হয় প্ৰথমটো শূন্য পাব লাগিব নহ'লে দ্বিতীয়টো শূন্য পাব লাগিব t মাইনাছ √15 ইজ ইকুৱেল টু 0 যদি প্ৰথমটো শূন্য হয় ইয়াৰ পৰা টিৰ মান পাম আমি -√15 আৰু দ্বিতীয়টো শূন্য হ'লে ইয়াৰ পৰা টিৰ মান পাম আমি √15 এই দুটাই হৈছে শূন্য এতেকে নিৰ্ণয় শূন্য দুটা এই দুটা এতেকে নিৰ্ণয় শূন্য দুটা এটা -√15 আৰু এটা √15 এতিয়া এই দুটাৰ আমি যোগ আৰু পূৰণ তো এই সহগবিলাকৰ লগত মিলে নেকি চাওঁ শূন্য দুটাৰ যোগফল এইটো এছ আখৰেদি লিখিলোঁ -√15 প্ৰথমটো প্লাছ √15 দ্বিতীয়টো এই দুটা যোগ কৰি দিলে শূন্য হৈ আছে ইজ ইকুৱেল টু -b/a b কিমান ইয়াতে b নাই যিহেতু ৰৈখিক পদটো নাই b নাই মানে শূন্য a আছে 1 ইজ ইকুৱেল টু -t ৰ সহগ বাই t² ৰ সহগ
একেদৰে ইয়াৰ পিছত আমি পূৰণটো চাম। শূন্য দুটাৰ পূৰণফল এই দুটা হৈছে শূন্য, এই দুটা পূৰণ কৰি দিলোঁ, মাইনাছটো থাকিল √15 ইনটু √15 এইটো √15 স্কুৱেৰ মানে √15 ইনটু √15 এইটো আমাক দিয়াই আছিলে 15 ইজ ইকুৱেল টু -15/1 চ' -15 এইটো চি বাই 1 হৈছে এ 15 এইটো হৈছে ধ্ৰুৱক পদ বাই টি স্কুৱেৰৰ হৰণ। ওকে 6 নম্বৰটোত দিয়া আছে 3x স্কুৱেৰ - x - 4 এইটো চলকটো আছে x গতিকে বহুপদটোৰ নাম দি ল'লোঁ px। এইটোক আমি উৎপাদকত প্ৰকাশ কৰিম, মধ্যপদ ডাঙৰ কৰা 3 4 ইনটু কৰিলে 12 যদি হয় 12ক আকৌ উৎপাদকত ভাঙি দিলে 3 আৰু 4 পাম, 12 3 ৰে কৰি দিলে 4 পালোঁ, 3 আৰু 4 এইটা যদি চাম আমি প্লাস বা মাইনাস করি এইটো -1 আছে 3 - 4 3 - 4 কৰি দিলে মাজৰ সংখ্যাটো -1 মিলি যাব, গতিকে এইটো হ'ব 3x স্কুয়ার - 4x প্লাস 3x - 4 जो 3x টো আগত লিখি 4x টো পিছত লিখিব পাৰা ইজ ইকুৱেল টু মাত্ৰ x কমন প্ৰথম দুটা 3x - 4 প্লাস এক কমন নাই মানে 1 3x - 4 ইজ ইকুৱেল টু 3x - 4 ইনটু x + 1 এনে উৎপাদক লিখিব। এতিয়া px ইজ ইকুৱেল টু 0 যেতিয়া এই পূৰণফলটো 0 হ'ব 3x - 4 x + 1 ইজ ইকুৱেল টু 0 ইমপ্লাইজ 3x - 4 ইজ ইকুৱেল টু 0 x + 1 ইজ ইকুৱেল টু 0 হয় প্ৰথমটো 0 বা দ্বিতীয়টো 0 প্ৰথমটোৰ পৰা 4 টো হেকালে লৈ যা -4 পৰা +4 ইনটু 3 আছিল ইফালে নিলে ডিভাইড 3 x ইকুৱেল +1 টো ইফালে না -1 এই দুটা হৈছে 0 এতেকে নিৰ্ণয় 0 দুটা এটা 4/3 আৰু এটা -1 শূন্য দুটাৰ যোগফল চাওঁ নি as is equal to 4/3 plus -1 লসাগু ললে 3 4 plus minus 3 into 1 3 4 minus 3 whole 1 is equal to minus b মানে আছে ইয়াতে -1 a মানে আছে 3 আকৌ যদি চেক কৰিছে minus plus 1/3 আৰু নহলে আমি ইয়াৰ পৰা চাব পাৰো 1/3 নিজে নিজে মিলি যাব মাইনাস ফৰ্মুলা মতে লাগে মাইনাস b মানে ইয়াতে আছে -1 c মানে আছে a ওকে ইয়াৰ পৰা মিলাব অলপ সহজতে মিলাব পাৰিবা মাইনাস এবাৰ চলকটো আছে x x ৰ সহগ a মানে হ'ব x স্কুয়াৰৰ সহগ এইখিনি একে একে হৈ যাব আকৌ প্ৰডাক্ট p is equal to 4/3 into -1 -4/3 হ'ব is equal to -4/3 -4 টো ওপৰত লিখা 3 টো তলত লিখা -4 ওপৰত 3 তলত is equal to ওপৰত হ'ল ধ্ৰুৱক পদ আৰু তলত হ'ল x স্কুয়াৰৰ সহগ কোএফিচিয়েন্ট অফ x স্কুয়াৰ 7 নম্বৰটো চোৱা এইটো দিয়া আছে x স্কুয়াৰ প্লাস 7x প্লাস 12 চলকটো x গতিকে বহুপদটোৰ নাম দি লোৱা px এই উৎপাদকত প্ৰকাশ কৰিম 1 into 12 12 ক 3 ৰে হৰণ কৰি দিলে 4 হ'ব এইটো 3 + 4 7 তাৰ মানে উৎপাদক কেইটা হ'ব x + 3 x + 4 এতিয়া px is equal to 0 যেতিয়া +3 x + 4 0 হ'ব ইমপ্লাইজ ইয়াৰ পৰা প্ৰথমটো হয়তো 0 হ'ব পাৰে নহলে দ্বিতীয়টো 0 হ'ব পাৰে বা দুয়োটা 0 হ'ব পাৰে গতিকে x ৰ মান পালো এটা -3 আৰু এটা মান পাম -4 এতেকে নিৰ্ণয় 0 দুটা -3 -4 শূন্য দুটাৰ যোগফল -7 পালো -7/1 -7 মানে x ৰ সহগ আৰু 1 মানে হৈছে x স্কুয়াৰৰ সহগ এতিয়া চাম শূন্য দুটাৰ পূৰণফল প্ৰডাক্ট শূন্য দুটা কিমান আছে -3 আৰু -4 পূৰণ কৰি দিলে হ'ল 12 - প্লাস 3 4 12 is equal to 12/1 12 মানে হৈছে ধ্ৰুৱক পদ আৰু 1 হৈছে x স্কুয়াৰৰ সহগ পাৰ এইটো চোৱা এইটো দিয়া আছে x স্কুয়াৰ -4x + 3 এবাৰ চলকটো আছে x গতিকে ইয়াক নাম দিলো px এইটো যদি উৎপাদকত প্ৰকাশ কৰো 1 into 3 3 আৰু 1 প্লাস কৰি দিলে 4 হ'ব গতিকে এইটো x - 3 x - 1 ইয়াৰ পৰা উৎপাদক পাম এখিনি কৰি লব তোমালোকে ক্লাস 9 তো কৰিছা আৰু কৰোতে হৈ যাব যদি px শূন্য হয় তেন্তে এইটো শূন্য হ'ব x - 3 x - 1 এইটো শূন্য হ'ব ইয়াৰ পৰা আমি কি পাম
হয় x minus 3 ইজিকেল টু 0 পাম নহ'লে x minus 1 ইজিকেল টু 0 পাম আৰু ইয়াৰ পৰা x ৰ মান কি পাম এটা 3 পাম এটা 1 পাম এই দুটা হৈছে শূন্য এতকে নিৰ্ণয় শূন্য দুটা কি পালো এটা 3 আৰু এটা 1 এতিয়া চাম শূন্য দুটাৰ যোগফল s ইজিকেল টু 3 plus 1 ইজিকেল টু 4 ইজিকেল টু minus 4 by 1 minus 4 by 1 আকৌ minus plus হৈ আছে ইয়াতে ইজিকেল টু minus x ৰ সহগ by 1 x স্কয়াৰৰ সহগ আৰু চোৱা মূল দুটা বা শূন্য দুটাৰ পূৰণফলটো চাম 3 into 1 3 by 1 মিলি আছে ওপৰত 3 মানে হ'ব ধ্ৰুৱক পদ তলত a মানে হৈছে x স্কয়াৰৰ সহগ question number 9 আমাক দিয়া আছে বহুপদটো x স্কয়াৰ minus 6x minus 7 চলক x গতিকে নাম দিলো px এইটো যদি উৎপাদকত প্ৰকাশ কৰো 1 into 7 7 আৰু 1 মাইনাস কৰি দিলে 6 হ'ব 7 আৰু 1 মাইনাস কৰি দিলে 6 হয় গতিকে কি হ'ব এটা x minus 7 আৰু এটা x plus মাইনাস আছে মাইনাস দিয়া ডাঙৰটো 7 আছে এটা মাইনাস কৰিব লাগে মাইনাস মানে চিহ্নটো সলনি হ'ব 7 আৰু 1 মাইনাস কৰি দিলে 6 হয় মাইনাস আছে মাইনাস লিখিলো ডাঙৰ সংখ্যাটো 7 আছিল ইয়াৰ ডাঙৰ নহয় উৎপাদকৰ ডাঙৰটো আৰু 7 আৰু 1 মাইনাস কৰিব লাগিব চিহ্নটো সলনি কৰি দিছো px is equal to 0 হলে x minus 7 x plus 1 is equal to 0 হ'ব এই লিখাকে হ'ব এটা হ'ব বুলি কথা নাই তোমালোকে নিজে মিলাই ললে হ'ল এটো 0 হোৱা মানে কি হ'ব হয় প্ৰথম উৎপাদকটো 0 হ'ব পাৰে বা দ্বিতীয় উৎপাদকটো 0 হ'ব পাৰে বা দুয়োটা 0 হ'ব পাৰে আৰু ইয়াৰ পৰা x ৰ মান পাম এটা 7 এটা -1 ঠিক আছে তখন শূন্য দুটা কি পালো 7 আৰু -1 7 আৰু -1 হ'ল শূন্য দুটা যদি যোগ কৰি চাও আমি 7 আৰু -1 যোগ কৰি দিলো কিমান পালো 6 যদি হয় মাইনাস কিন্তু b টো আছে আমাৰ -6 এখানে মাইনাস এটো +6 হ'ব বাই a মানে 1 is equal to minus x ৰ সহগ বা x স্কয়াৰৰ সহগ পূৰণফল product 7 into -1 is equal to -7 okay -7 is equal to -7 by 1 c to is -7 a is 1 c মানে ধ্ৰুৱক পদ a মানে হৈছে x স্কয়াৰৰ সহগ এতিয়া চোৱা 1 নম্বৰৰ লাষ্ট কোৱেশ্চনটো ইয়াত বহুপদটো দিয়া আছে আমাক 2x স্কয়াৰ -5x -7 চলক x আছে গতিকে নাম দিয়া px ঠিক আছে নাম দিয়াটো সহজ এতিয়া এইটো উৎপাদকত আমি প্ৰকাশ কৰিব লাগিব মধ্যক গণনা কৰি এতিয়া প্ৰথম সংখ্যাটো 2 আৰু শেষৰটো 7 ইনটু কৰা 2 7 ইনটু কৰি দিলে হ'ল 14 ক আকৌ 2 ৰে হৰণ কৰা 7 পাম এতিয়া 7 আৰু 2 মাইনাস কৰি দিলে মাজৰটো আমি পাম 5 সো এইটো হ'ব 2x স্কয়াৰ plus 2x minus 7x minus 7 2x common ললো x plus 1 minus 7 common ললো x plus 1 দুয়োটাতে আছে 2x minus 7 এটা উৎপাদক পালো আমি কি পাব লাগিব ইয়াৰ পৰা শূন্য পাব লাগিব শূন্য পাব লাগিলে কি বহুপদটোৰ মান শূন্য হ'ব লাগিব তেতিয়াহ'লে আমি এই চলকৰ মানটো পাম চলকৰ মানটো শূন্য বুলি কৈছে আৰু বহুপদটোৰ মানটো মান বুলি কৈছে এতিয়া যদি বহুপদটোৰ মান যদি শূন্য হয় কি হ'ব এইটো শূন্য হ'ব মানে এইটো শূন্য হ'ব x plus 1 2x minus 7 is equal to 0 হ'ব এইটো যদি 0 হয় তেতিয়াহ'লে হয় প্ৰথম উৎপাদকটো 0 হ'ব নহ'লে দ্বিতীয় উৎপাদকটো 0 হ'ব বা দুয়োটা 0 হ'ব পাৰে ইয়াৰ পৰা আমি পালো x is equal to -1 আৰু ইয়াৰ পৰা পাম পিছৰটোৰ পৰা 7/2 ঠিক আছে শূন্য দুটা পালো শূন্য দুটা পালো এটা -1 আৰু এটা 7/2 এতিয়া চাও আমি শূন্য দুটাৰ যোগফল -1 plus 7/2 ভগ্নাংশত আছে লসাগু ললে 2 হ'ল 2 into -1 -2 plus 7 এটো 5 হ'ব is equal to minus plus এটো প্লাস হৈ গ'ল আৰু বাকি সংখ্যাখিনি কি আছে 5/2 এতিয়া চাও আমি ওপৰত -5 তলত 2 মিলিছে সো হ'ব মাইনাস x ৰ সহগ আৰু তলত 2 মানে x স্কয়াৰৰ সহগ একেদৰে আমি এতিয়া পূৰণটো চাম পূৰণটো শূন্য দুটাৰ পূৰণফল যদি চাম -1 into 7/2 is equal to -7/2 -7 মিলি আছে -7 হৈছে c
আৰু টু হৈছে এ চি বাই ডি মিলি আছে ইজিকেল টু মাইনাছ 7c মানে এইটো হৈছে ধ্ৰুৱক পদ আৰু এ মানে হৈছে এক্স স্কুৱেৰৰ সহগ ওকে তো নাম্বাৰ 1 কমপ্লিট এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনত আমাক কৈছে যদি তলত শূন্য দুটাৰ যোগফল আৰু পূৰণফল 2 নম্বৰ কুৱেশ্যনত আমাক দিয়া আছে বহুপদ এটাৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল দিয়া থাকিলে বহুপদটো নিৰ্ণয় কৰা ইয়াৰে নাম্বাৰ 1ত আমাক দিয়া আছে 1/4 আৰু -1 এইটো হৈছে বহুপদৰ শূন্য দুটাৰ যোগফল এইটো হৈছে বহুপদৰ শূন্য দুটাৰ পূৰণফল তাৰ মানে আমাক দিয়া আছে s = 1/4 আৰু p = -1 তেন্তে বহুপদটো হ'ব বহুপদটো k x² - sx + p কি এটা বাস্তৱ ধ্ৰুৱ সংখ্যা এইটো এনেকৈ দেখক x² - sx s মানে 1/4 x + p মানে -1 k এইটো হ'ল x² - 1/4x - 1 এইটো আমি লসাগু ল'ম চাব লাগিব যাতে ব্ৰেকেটৰ ভিতৰত থকা সহগবোৰ অখণ্ড সংখ্যা হয় এইটো ভগ্নাংশ আছে গতিকে আমি ইয়াক লসাগু লৈ অখণ্ড ৰূপত কৰি দিম লসাগু ল'লে হ'ল 4 4টো বাহিৰত লিখিলোঁ k/4 4 × x² 4x² - x -4 এইটোৱে হৈছে বহুপদটো এইটো k ৰ মান যিকোনো মান হ'ব পাৰে 1 2 3 4 5 এনেকুৱা যিকোনো হ'ব পাৰে এইটো বাস্তৱ সংখ্যা হ'ব ৰিয়েল নম্বৰ এতিয়া আমি ধৰি ল'ম k ৰ এনেকুৱা মান যাতে এইটো 1 হয় k ৰ এনেকুৱা এটা মান ধৰি ল'ম যাতে বাহিৰৰখিনি k/4 এইটো 1 হয় কিমান হ'ব লাগিব k = যদি 4 লওঁ তেতিয়াহ'লে 4 ল'লে 4/4 1 বাকী ভিতৰতে থাকিব 4x² - x -4 এইটো হৈছে বহুপদটো গতিকে নিৰ্ণয় বহুপদটো এই ব্ৰেকেটৰ ভিতৰত 4x² - x -4 কেনেকৈ পালো k = 4 হ'লে ইয়াৰ এইটো নম্বৰটো চাওঁ এতিয়া ইয়াত কি দিয়া আছে s = s মানে মূল দুটাৰ শূন্য দুটাৰ যোগফল s = √2 p মানে পূৰণফল শূন্য দুটাৰ পূৰণফল 1/3 এতেকে বহুপদটো k x² - sx + p = k এইটো একে থাকিব একে ৰাখা x² - s মানে √2 x + p মানে 1/3 এইটো ভগ্নাংশ হৈ আছে এইটো অখণ্ড ৰূপ কৰাৰ কাৰণে আমি লসাগু ল'ম লসাগু 3 k এই লসাগু 3 লগত যদি আমি ইনটু কৰি দিম 3x² - 3√2x + 1 এইটোৱে হৈছে আমাৰ বহুপদটো এইটো হৈছে এটা সাধাৰণ ৰূপ k ৰ যিকোনো মানৰ কাৰণে আমি কি পাম এই বহুপদটো পাম এনেকুৱা ৰূপত মানে বহুপদটো আমাৰ এনেকুৱা এই ৰূপত k ৰ মান 1 2 3 4 যিকোনো দিলে আমি বহুপদ এটা পাই যাম গতিকে আমি নিৰ্দিষ্ট ৰূপত বহুপদ এটা যদি উলিয়াব লাগে তেতিয়াহ'লে k ৰ মান এনেকুৱা মান ধৰি তাতে এইখিনি 1 হয় k = 3 ল'লে 3/3 1 হ'ব বা আমি এনেকৈ ল'ব k/3 = 1 এতেকে নিৰ্ণয় বহুপদটো সমান 3x² - 3√2x + 1 কি কণ্ডিশ্যনত k = 1 হ'ব যদি k = 3 হয় নেক্সট নাম্বাৰ 3 দিয়া আছে 0 আৰু √5 0টো হৈছে শূন্য দুটাৰ যোগফল আৰু √5 হৈছে শূন্য দুটাৰ পূৰণফল তাৰ মানে আমাক s = 0 দিয়া আছে আৰু p = √5 দিয়া আছে তেন্তে বহুপদটো কেনেকুৱা হ'ব এতেকে বহুপদটো k x² - sx + p = k ধ্ৰুৱক একে থাকিব x² - s মানে 0 x + p মানে √5 = k x² - 0 × x 0 কাম নাই লিখিব নালাগে প্লাস √5 এতেকে নিৰ্ণয় বহুপদটো সমান x² + √5 শব্দটো হ'ব k = 1 এতিয়া কথা হ'ল কি আমাক চোৱা যেহেতু এটা নিৰ্দিষ্ট বহুপদ লাগে সেইকাৰণে আমি এই বাহিৰৰখিনি 1 হোৱা পেলাইছোঁ অকল ভিতৰখিনি হ'ব এনসাৰ কিন্তু যদি প্ৰশ্নটো হয় এনেকুৱাকৈ আমাক দুটা নাম্বাৰ দিয়া থাকিব নাম্বাৰ দুটা শূন্যও হ'ব পাৰে আৰু নাম্বাৰ দুটা শূন্য দুটাৰ যোগফল আৰু পূৰণফল হ'ব পাৰে তেন্তে কিমানটা বহুপদ পাম সেইটোৰ উত্তৰটো k ৰ ওপৰত নিৰ্ভৰ কৰিব k যেহেতু যিকোনো বাস্তৱ ধ্ৰুৱ সংখ্যা k ৰ মান 1 2 3 4 এনেকুৱা যিয়ে নহওক সেই হিচাপত এই বহুপদৰ সংখ্যাটো কিমান হ'ব অসীম সংখ্যক বহুপদ পাম মাত্ৰ এটা বহুপদ নহয় কিন্তু ইয়াত এই ক্ষেত্ৰত আমি এটা নিৰ্দিষ্ট বহুপদ উলিয়াব লাগে
কিন্তু আমাক যদি প্ৰশ্নটো সোধে এনেকুৱাকৈ দুটা সংখ্যা দিয়া থাকিলে এই সংখ্যা দুটা শূন্য বা শূন্য দুটাৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল হিচাপত কিমানটা দ্বিঘাত বহুপদ পাব পাৰোঁ, সেইটো হ'ব অসীম সংখ্যক, যিহেতু কেৰ মান বিভিন্ন হ'ব পাৰে। ইয়াৰে 4 নম্বৰটো চাওঁ। আমাক শূন্য দুটাৰ যোগফল দিয়া আছে 1, পূৰণফল দিয়া আছে 1, a is equal to 1, p is equal to 1, তাৰ মানে বহুপদটো a x square minus sx plus p, k x square minus s মানে 1, p মানে 1, k x square minus x plus 1, এইখিনি হ'ব আমাৰ এনসাৰ। যেহেতু এটা নিৰ্দিষ্ট বহুপদ উলিয়াব লাগে, এতেকে নিৰ্ণয় বহুপদটো আমাৰ x square minus s plus 1। 8 নম্বৰটো চাওঁ। আমাক শূন্য দুটাৰ যোগফল দিয়া আছে -1/4, পূৰণফল দিয়া আছে 1/4। So s is equal to -1/4, p is equal to 1/4, এতেকে বহুপদ তো প্রথম প্রক্রিয়াটো হ'ব কে x square minus sx plus p is equal to k x square minus s মানে -1/4, ই মাইনাস আর ইটো মাইনাস মিলি প্লাস 1/4x plus p 1/4 ভগ্নাংশৰ ৰূপত আছে, গতিকে আমি লসাগু ললে হ'ব 4, তো বাহিৰত লিখিলো k/4, লসাগুৰ লগত পূৰণ কৰি দিম 4x square plus 4 কাটা গৈ x plus 4 কাটা গৈ 1, এইটো এনসাৰটো কি পালো 4x square plus x plus 1। এতেকে বহুপদটো 4x square plus x plus 1। নেক্সট হৈছে সংখ্যা দুটা দিয়া আছে 4 আৰু 1, শূন্য দুটাৰ যোগফল 4, পূৰণফল 1, বহুপদটো k x square minus sx plus p, k x square minus s4 p1, এইটো এনসার। এতেকে নির্ণয় বহুপদটো x square minus 4x plus 1 কি কন্ডিশনত k is equal to 1। বিকল্প নিয়মে কৈছোৱা ধৰা হ'ল a x square plus b x plus c বহুপদটোৰ মূল দুটা আলফা আৰু বিটা। বহুপদটো হৈছে আমাৰ ax square plus bx plus c, ইয়াতে a b c মান উলিয়াব লাগিব। এতিয়া মূল দুটাৰ যোগফল মানে আলফা প্লাস বিটা ইজ ইকুয়াল টু 4 আৰু মূল দুটাৰ পূৰণফল আলফা বিটা ইজ ইকুয়াল টু 1, কিন্তু আমি জানো মূল দুটাৰ পূৰণফলক মাইনাস b বাই a ৰূপত লিখো আৰু মূল দুটাৰ পূৰণফল c বাই a ইজ ইকুয়াল টু implies b by a is equal to -2 আমি সোঁফালে লৈ আহিলো আৰু এইটো একে থাকিলে। এতিয়া চাওঁ আমি তলত একে পাইছো, a তলত বাওঁফালে a আছে, সোঁফালে তলত একো নাই মানে 1 আছে। যদি কিবা কাৰণত সোঁফালে তলৰ মান দুটা যদি বেলেগ হয় আমি লসাগুলৈ একে কৰিব লাগিব। এতিয়া চাওঁ যদি a ৰ মানটো 1 হয় তেতিয়াহ'লে b ৰ মান -4 হ'ব আৰু c ৰ মান 1 হ'ব। যদি a is equal to 1 হয় তেন্তে b is equal to -4 আৰু c is equal to 1। এতেকে নির্ণয় বহুপদটো ax square a মানে 1x square plus bx b মানে -4 so -4x plus c মানে 1। 3 নম্বৰত দিছে আমাক এটা দ্বিঘাত বহুপদ উলিয়াব লাগে আৰু বহুপদটো শূন্যবোৰ দিয়া আছে। তাৰে নাম্বাৰ 1 দিয়া আছে -4 আৰু 3/2, এই দুটা হৈছে শূন্য। যদি আলফা বিটা হিচাপত ধৰি লওঁ এইটো আলফা এইটো বিটা, ইয়াৰ পৰা আমি মূল দুটাৰ যোগফল আৰু পূৰণফল উলিয়াই ল'ব পাৰিম। s is equal to -4 plus 3/2, এইটো যোগ কৰি দিওঁ, লসাগু ল'লো 2 4, এইটো -8 plus 3 is equal to -5/2 আৰু পূৰণফল প্ৰডাক্ট -4 into 3/2, ইয়াতে 2 কটা যাব 2 3 6 ইজ টু -6। তো s পালো p পালো, আগৰ কোৱেশ্যনত কৰাৰ নিচিনা আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম বহুপদটো উলিয়াব পাৰিম। এতেকে বহুপদটো a x square minus sx plus p, a x square minus s মানে -5/2 x plus p মানে -6, a x square minus plus 5/2 -6, ইয়াত ভগ্নাংশৰ ৰূপত হৈছে 2 4 2 লসাগু ললে আমি পাম এইটো k/2 2x square plus 5x -12, এই ব্ৰেকেটৰ ভিতৰখিনি হ'ব এনসাৰ। এতেকে নিৰ্ণয়
নির্ণেয় বহুপত্য সমান 2x স্কয়ার প্লাস 5x মাইনাস 2 নাম্বার আমার শূন্য দুটা দিয়া আছে 5 আৰু 2 এটা শূন্য 5 আৰু এটা শূন্য 2 তেতিয়াহ'লে শূন্য দুটাৰ যোগফল 5 প্লাস 2 ইজ ইকুয়াল টু 7 শূন্য দুটাৰ পূৰণফল 5 into 2 ইজ ইকুয়াল টু 10 এতেকে বহুপদ তো k x square minus sx plus p is equal to k x square minus s equal 7 x plus p p10 এতেকে নির্ণেয় বহুপদ k মান 1 ধরিলে আমি পাম x square minus 7x plus 10 যদি k is equal to 1 ইয়াৰ 3 নম্বৰ চাওঁ শূন্য দুটা দিয়া আছে 1/3 আৰু -1 s is equal to s মানে শূন্য দুটাৰ যোগফল 1/3 প্লাস -1 is equal to LCM লোৱা লসাগু 3 1 minus 3 is equal to -2/3 শূন্য দুটাৰ পূৰণফল প্ৰডাক্ট 1/3 into -1 is equal to -1/3 ওকে এতেকে বহুপদ k x square minus sx plus p k x square minus s মানে -2/3 আৰু minus plus 2/3 p মানে -1/3 plus minus -1/3 k লসাগু লোৱা 3x square plus 2x minus 1 k এর মান 3 ধরিলে এইটো হ'ব আমাৰ आंसर এতেকে নির্ণেয় বহুপদ সমান 3x square plus 2x minus 1 is equal to 3 হলে ইয়াৰে লাস্ট কোৱেশ্চনটো চোৱা শূন্য দুটা দিয়া আছে এটা 3/2 আৰু এটা -2 এতিয়া এই দুটাৰ যোগফল আৰু পূৰণফল যদি উলিয়াও শূন্য দুটাৰ যোগফল 3/2 প্লাস -2 একেবাৰে লিখিলো আমি -2 ইয়াৰ ৰিজাল্টটো লসাগু লোৱা 2 3 minus 2 to 4 to -1/2 product পূৰণফল 3/2 into -2 2 cancel is equal to -3 এতেকে বহুপদ k x square minus sx plus p k x square minus s 1/2 minus or minus plus 1/2x p -3 minus plus -3 ভগ্নাংশত আছে এইটো 2 ঘৰ গতিকে লসাগু লোৱা 2 হ'ব লসাগুৰে পূৰণ কৰি দিলে 2x square plus x minus 6 এতেকে নির্ণেয় বহুপদ সমান 2x square plus x minus 6 যদি k is equal to 2 হয় আৰু ইচ্ছা কৰি k/2 is equal to 1 এটো লিখি দিব পাৰা নম্বৰ 4 বহুপদটো দিয়া আছে আমাক x square minus px plus 1 plus c আৰু ইয়াৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা তেন্তে c ৰ মান উলিয়াব লাগে লগতে এটা কন্ডিশন দিয়া আছে আলফা প্লাস 1 ইনটু বিটা প্লাস 1 ইজ ইকুয়াল টু 0 এতিয়া এই বহুপদটো আমি এবাৰ চাই লওঁ কি কৈছে x square minus px plus 1 plus c এটো যদি প্ৰামাণিক ৰূপত লিখি লওঁ x square minus p into x px minus plus minus p plus c এটো আমি ইচ্ছা কৰিলে এনে কৰি লিখিব পাৰোঁ তেতিয়াহ'লে ইয়াতে দেখিলো a মানে 1 আছে b মানে -p আছে আৰু c মানে c - p আছে এতিয়া মূল দুটা যেহেতু আলফা আৰু বিটা হয় তেতিয়াহ'লে ইয়াৰ পৰা কি পাম আলফা প্লাস বিটা ইজ ইকুয়াল টু -b/a আৰু আলফা বিটা ইজ ইকুয়াল টু c/a c মানে c - p by alpha plus beta is equal to p alpha is equal to c minus p লগতে আমাক আৰু এটা শর্ত দিয়া আছে কি শর্ত আছিল alpha plus 1 into beta plus 1 is equal to কিমান দিয়া আছে 0 এতিয়া ইটো যদি আমি ইনটু কৰি দিম alpha into beta plus alpha into 1 alpha 1 into beta আমি ইটো পৰা পালো alpha plus beta plus 1 into 1 1 is equal to 0 এতিয়া সব alpha beta is equal to c minus p এই মানটো ইয়াতে বহাই দিম কিমান হ'ব c minus p plus alpha beta মানে p plus 1 is equal to 0 p cancel গ'লে ইয়াৰ পৰা পাম c is equal to -1
c is equal to -1 তাৰ মানে আমাৰ এইটো হৈছে কারেক্ট आंसर 5 নম্বৰ প্ৰশ্নটো কৈছে যদি px is equal to x cube minus 3x square minus 6x plus 8 বহুপদৰ শূন্যবোৰ তিনিটা দিয়া আছে দ্বিঘাতৰ বহুপদ গতিকে তিনিটা শূন্য হ'ব এটা a minus b এটা a আৰু এটা a plus b দিয়া আছে তেন্তে a আৰু b ৰ মান আমাক ইয়াতে চাৰিটা দিয়া আছে a1 b plus minus 3 a minus 1 আৰু b আৰু a সমান শূন্য বিটাৰ যোগফল এটা a minus b এটা a আৰু এটা a plus b is equal to minus b by a b is minus 3 a1 ইয়াতে minus b plus b cancel minus minus into plus হ'ব a plus a 3a is equal to 3 ইয়াৰ পৰা পালো আমি a is equal to 1 so এর মান আমাৰ এইটো হতে হ'ল এতিয়া যদি তিনিওটা পূৰণ কৰি দিম আলফা বিটা গামা আলফা হৈছে a minus b বিটা হৈছে a আৰু গামা হৈছে a plus b alpha beta gamma is equal to minus d by a is equal to minus 8 implies a মানে পাইছো 1 ইয়াতে 1 দিলো ইয়াতে 1 ইয়াতে 1 ইয়াতে 1 দিয়াৰ পিছত থাকিব a minus b a plus b মানে 1 minus b 1 plus b এর মান 1 দিলে এটু a minus b a plus b হলে a square minus b square implies minus b square is equal to minus 9 minus minus cancel all b is equal to plus minus 3 b is equal to eta holo ami a is equal to 1 aru eta hoise b is equal to plus minus 3 etake শুদ্ধ answer to hoise b number 1 aru 2 1 of a is equal to 1 aru 2 b is equal to plus minus 3 so 6 number question to amar eta ukti dia ase x square minus 6x plus p এই বহুপদৰ যদি শূন্য দুটা আলফা আৰু বিটা হয় আৰু আলফা প্লাস বিটা হোল স্কয়ার minus 2 alpha beta is equal to 40 হয় তেন্তে p ৰ মান -1 বুলি কৈছে আৰু লগতে যুক্তি এটা দিছে r ax square plus bx plus c দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b by a আৰু c by a এটো যোগফল বুলি কৈছে এটো পূৰণফল বুলি কৈছে তেন্তে তলত আমাক চাৰিটা অপচন দিয়া আছে এই অপচন চাৰিটা আমি ইয়াৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগে এতিয়া চাওক এই যেটো ক্ৰমান্বিক দ্বিঘাত বহুপদ দিছে এটো কথা সত্য যোগফল -b by a পূৰণফল c by a এটো সত্য এতিয়া চাওক উক্তিটো কি কৈছে বহুপদ এটা দিয়া আছে আৰু এটা শৰ্ত দিয়া আছে ইয়াৰ পৰা p ৰ মান দিয়া আছে এবং -1 এটো শুদ্ধ হয়নে নহয় অংকত চাও ইয়াতে আলফা প্লাস বিটা মূল দুটাৰ বা শূন্য দুটাৰ যোগফল কিমান হ'ব -b by a minus 6 by 1 6 alpha beta is equal to c by a p এটা ইয়াতে আমি বহুৱাই চাম alpha plus beta whole square minus 2 alpha beta is equal to 40 alpha plus beta 6 square 36 minus 2 alpha beta p is equal to 40 এই দুটা হৈছে লাইক টার্ম পদরিপদ ইয়াৰ পৰা -2p is equal to 4 ইয়াৰ পৰা যদি p উলিয়াই লওঁ -2 পাম কিমান পালো p ৰ মান ইয়াতে আমাক দিয়া আছে p ৰ মান -1 কিন্তু এই শৰ্তটো ব্যৱহাৰ কৰি আমি পালো p ৰ মান -2 তাৰ মানে এইটো শুদ্ধ নহয় এইটো শুদ্ধ নোহোৱা মাত্ৰ এটাই আছে উক্তি ডি কি আছে উক্তি এ অশুদ্ধ কিন্তু যুক্তি আর শুদ্ধ এইটো হ'ব আমাৰ आंसर তাতে 7 নম্বৰত চোৱা আমাক তালিকা এখন দিয়া আছে তালিকাখনত দুটা স্তম্ভ প্ৰথম স্তম্ভত কেইটামান বহুপদ দিয়া আছে আৰু দ্বিতীয় স্তম্ভত বহুপদবোৰৰ শূন্যবোৰৰ যোগফল আৰু পূৰণফল দিয়া আছে আমি মিলাব লাগে মেচ কৰিব লাগে এতিয়া চাও x square minus 7x plus 12 ইয়াতে মূল দুটাৰ যোগফল আৰু পূৰণফল মূল দুটাৰ যোগফল আলফা প্লাস বিটা is equal to -b by a আৰু আলফা বিটা is equal to c by a আমাক এই বহুপদ কেইটা দিয়া আছে ইয়াতে শূন্যবোৰৰ যোগফল আৰু পূৰণফল দিয়া আছে শূন্যবোৰৰ যোগফল আলফা প্লাস বিটা is equal to -b by a ইয়াতে গোটেই কেইটা a আছে 1 -b by a -7 আৰু আগত -b by a কিমান হ'ব 7 এইটো আছে এইটো হ'ব -b by a +7 এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব লাগিব আকৌ আলফা বিটা is equal to c by a c মানে 12 by 1 তাৰ মানে এইটো হ'ব এর লগত কি মিলি আছে ওকে
ইয়াতে যদি চাওঁ শূন্য দুটাৰ যোগফল মাইনাছ বি বাই এ মাইনাছ হ'লে -7 এইটো আছে ইয়াতে 7 আছে মাইনাছ বি বাই এ এই মাইনাছটো আহিব আৰু 7/1 এইটো ইয়াতে মিলি আছে আৰু মূল দুটাৰ বা শূন্য দুটাৰ যোগফল মাইনাছ আৰু মাইনাছ বি বাই এ 7/1 7 পূৰণফল চি বাই এ চি মানে -12 এইটো মিলি আছে তেতিয়াহ'লে কি পালো আমি উত্তৰটো চাওঁ এ তাৰ লগত মিলি আছে এ কিউৰ লগত মিলি আছে এ কিউৰ লগত দুটা আছে ইয়াতে চাওঁ এই দুটাৰ ভিতৰত হ'ব লাগিব বাকী নিমিলে বি আছে আৰৰ লগত আৰু চি আছে পিৰ লগত সো 8 নম্বৰ কোৱেশ্চনটো দুটা উক্তি দিয়া আছে প্ৰথম উক্তিটোত কৈছে ৰৈখিক বহুপদৰ লেখ এডাল সৰল ৰেখা দ্বিতীয় উক্তিটোত কৈছে বহুপদ এটাৰ হৰত চলক থাকিব নোৱাৰে এটা ৰৈখিক বহুপদ কাক কয় যিবোৰ বহুপদৰ ডিগ্ৰী 1 আৰু ৰৈখিক বহুপদৰ জ্যামিতিক ব্যাখ্যাত আমি পাইছিলোঁ যে ইয়াৰ লেখডাল কি হয় এটা সৰল ৰেখা হয় গতিকে এইটো সত্য দ্বিতীয় উক্তিটো প্ৰথমতে বহুপদৰ আমি যেতিয়া সংজ্ঞা পাইছিলোঁ সেই সংজ্ঞাত কি কৈছিলে চলকটো হৰত থাকিব নালাগে সেই কথাটোৱে কৈছে গতিকে এইটো সত্য গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 আৰু 2 দুয়োটা শুদ্ধ এ নম্বৰটো আসল এনসার কোৱেশ্চন নম্বৰ 9ত আমাক দিয়া আছে p স্কয়াৰ = 32/50 32/50 ইয়াক আমি 2 এ হৰণ কৰিব পাৰো 16/25 এটো হ'ব 4/5 হোল স্কয়াৰ 4/5 হোল স্কয়াৰ কাৰ মান স্কয়াৰ মান উভয় পক্ষতে যদি আমি স্কয়াৰ উঠাই দিম মানে বৰ্গমূল লম তেতিয়াহলে পাম 4/5 তে 4/5 টো এটা এটো p বাই q আকাৰত আছে তাৰ মানে পৰিমেয় সংখ্যা আৰু কি হ'ব পৰিমেয় সংখ্যা যদি হয় এটা বাস্তৱ সংখ্যা হয় বাকি এটা নহয় অখণ্ড সংখ্যা নহয় অপৰিমেয় নহয় তাৰ মানে 2 আৰু 4 শুদ্ধ 2 আৰু 4 যদি শুদ্ধ হয় বি নম্বৰটো দিয়া আছে 2 আৰু 4 দুয়োটা শুদ্ধ নম্বৰটো কৈছে যদি x³ + x² + bx + c বহুপদৰ -1 এটা শূন্য হয় তেন্তে আন দুটা শূন্যৰ পূৰণফল তলত চাৰিটা দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধটো বাছি উলিয়াব লাগে সোৱা এইটো দিয়া আছে আমাক ত্ৰিঘাতৰ বহুপদ তাৰ মানে ইয়াতে তিনিটা শূন্য থাকিব আলফা বিটা গামা তিনিটা থাকিব তাৰে ভিতৰত আমাক এটা দিছে -1 ধৰি ললো 3 নম্বৰটো -1 যদি -1 এটা শূন্য হয় ইয়াতে আমি -1 বহুৱাই চাওঁ -1 কিউব প্লাস a into -1 square plus b into -1 plus c ইয়াৰ মান কি হ'ব -1 বহুৱাই দিলে বহুত পদত ইয়াৰ মানটো হ'ব শূন্য এতিয়া হলে ইয়াতে হ'ল -1 এটো প্লাস a minus b plus c is equal to 0 এটো এটা আমি শর্ত পালো কি কৈছে আন দুটা শূন্যৰ পূৰণফল হ'ব এতিয়া তিনিটা শূন্যৰ পূৰণফল আলফা বিটা গামা is equal to কি হয় সূত্র মতে -b/a ইয়াতে d এর ঠাইত আছে c আৰু a এর ঠাইত আছে x³ বৰ্গ 1 implies minus দুইফালে কাটি দিলে আলফা বিটা is equal to c implies alpha beta is equal to c c এর মানটো ইয়াৰ পৰা উলিয়াই চাম c is equal to কি হ'ব -b ইফালে আনা +b প্লাস a ইফালে আনা -a -1 হফালে আনিলে +1 কিমান পালো b - a +1 b - a +1 প্ৰথমতে শুদ্ধ দিয়া আছে 11 নম্বৰ প্ৰশ্নটো x² - 6x + a এটা দ্বিঘাত বহুপদ দিয়া আছে আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা দিয়া আছে লগতে এটা শর্ত দিয়া আছে 3 আলফা + 2 বিটা = 20 তেন্তে a এর মান উলিয়াব লাগে বহুপদত অকল a নজনা হৈ আছিল আমাৰ a এর মানটো উলিয়াব লাগে আমি আলফা আৰু বিটা এই দুটা হৈছে বহুপদৰ শূন্য তাৰ মানে হ'ব আলফা + বিটা = সূত্ৰ মতে -b/a মাইনাস আৰু মাইনাস আছে +6/1 আৰু আলফা বিটা = সংজ্ঞা মতে c/a c মানে a আৰু এর ঠাইত আছে 1 এটো পালো a আমাক আৰু শর্ত দিয়া আছে 3 আলফা + 2 বিটা = 20 তো আলফা + 2 আলফা + 2 বিটা = 20 আলফা + 2 কমন ললে ইয়াতে আলফা + বিটা পাই আছো আলফা + 2 * আলফা + বিটা 6 তাৰে লগত * 2 12 ইয়াৰ পৰা পাই আছো আমি আলফা = 8 এতিয়া ইয়াতে যদি আমি এই মানটো ইয়াতে আলফা + বিটা ব্যৱহাৰ কৰি দিম বিটা = 6 - আলফা
6 minus 8 এইটো হ'ব -2 এতিয়া এই ৰাশিটোত চাম আমি আলফা বিটা ইকুৱেল টু a আলফা মান পাইছিলো আমি 8 বিটা মান পাইছো আমি -2 ইকুৱেল টু a ইয়াৰ পৰা পাই আছো a ইকুৱেল টু -16 a ইকুৱেল টু -16 ডি নম্বৰটো আমাৰ শুদ্ধ উত্তৰ দিয়া আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা যদি ভাল পাইছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নটিফিকেশনৰ বেল বুটামটো টিপি দিবা আৰু লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা 12 নম্বৰটোত আমাক কৈছে 2x² - 5x + 7 এই দ্বিঘাত বহুপদটোৰ শূন্য দুটা আমাক দিয়া আছে আলফা আৰু বিটা তেন্তে প্লাস 3 বিটা আৰু 3 আলফা প্লাস 2 বিটা এই শূন্য বিশিষ্ট নতুন বহুপদ এটা আমি নিৰ্ণয় কৰিব লাগে এতিয়া চাম শূন্য দুটা দিয়া আছে এই বহুপদটোৰ আমাক আলফা আৰু বিটা গতিকে শূন্য দুটাৰ যোগফল -b/a আৰু শূন্য দুটাৰ পূৰণফল পাম আমি c/a এতিয়া নতুন শূন্য দুটাৰ s is equal to 2 alpha plus 3 beta plus 3 alpha plus 2 beta 2 3 alpha লগত আছে 5 3 plus 2 5 5 alpha plus beta 5 into alpha plus beta আছে 5/2 itu 25/2 আৰু পূৰণফল p 2 alpha plus 3 beta 3 alpha plus 2 beta এইকেইটা পূৰণ কৰিম পূৰণ কৰিলে হ'ব 2 alpha into 3 alpha 6 alpha square 3 beta into 2 beta 6 beta square 2 alpha into 2 beta 4 alpha beta আৰু এই দুটা ইনটু কৰি দিলে হ'ব 9 alpha beta 4 plus 9 13 alpha beta এতিয়া এই alpha square plus beta square টোক আমি alpha plus beta ইটো ৰূপত লিখিব পাৰিব লাগিব 6 কমন ললে থাকিল alpha square plus beta square plus 13 alpha beta 6 alpha square plus beta square মানে alpha plus beta whole square minus 2 alpha beta plus 13 alpha beta 6 alpha plus beta whole square alpha plus beta 5/2 minus 2 alpha beta 7/2 plus 13 alpha beta 7/2 6 into 25/4 minus 7 plus 91/2 is equal to 6 into 4 7 28 25 minus 28 minus 3 plus 91/2 ইয়াতে 2 to cancel হ'ব is equal to minus 9/2 plus 91/2 by 2 same আছে minus 9 plus 91 এইটো হ'ব 82/2 is equal to 41 এতেকে বহুপদটো সমান k x square minus sx plus p is equal to k x square minus s 25/2 plus p 41 ইয়াতে ভগ্নাংশত আছে লসাগু লোৱা লসাগুটো 2x square minus 25x plus 82 is equal to 2x square minus 25x plus 82 কি কন্ডিশনত k/2 is equal to 1 হলে যদি k/2 is equal to 1 বা k is equal to 2 হয় তেতিয়া হলে এইটো হ'ব আমাৰ নতুন দ্বিঘাত বহুপদ ছাত্ৰ ছাত্ৰীসকল আজি আমি বহুপদ এই অধ্যায়টোৰ এক্সাৰসাইজ 2.2 অন্তিম পাঁচটা কোৱেশ্চন আলোচনা কৰিম ইয়াতে 30 নম্বৰটো চোৱা যদি ax² + bx + c বহুপদৰ আলফা আৰু বিটা শূন্য হয় দ্বিঘাত বহুপদ গতিকে দুটা শূন্য থাকিব তেন্তে তলত দিয়াবোৰ মানি কৰা ইয়াত আমাক পাঁচটা কোৱেশ্চন দিয়া আছে এই পাঁচটা আমি এনসাৰ দিব লাগে ইয়াৰে প্ৰথমটো দিয়া আছে α² + β² আমাক দিয়া আছে ax² + bx + c বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা যেহেতু আলফা আৰু বিটা ax² + bx + c বহুপদৰ শূন্য হয় শূন্য হলে কি হ'ব যোগফল -b/a আৰু পূৰণফল c/a এতিয়া
1 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে আলফা স্কুয়াৰ প্লাছ বিটা স্কুয়াৰ প্লাছ বিটা স্কুয়াৰ এই ৰাশিটোক আমি আলফা প্লাছ বিটা আৰু আলফা বিটা এনেকুৱাকৈ প্ৰকাশ কৰিব পাৰিব লাগিব এটো যদি চাওঁ আমি a স্কুয়াৰ প্লাছ b স্কুয়াৰৰ নিচিনা আছে a স্কুয়াৰ প্লাছ b স্কুয়াৰ মানে কি হয় a প্লাছ b হোল স্কুয়াৰ মানে আলফা প্লাছ বিটা হোল স্কুয়াৰ মাইনাছ 2ab আলফা প্লাছ বিটা হোল স্কুয়াৰ এটো আছে আলফা প্লাছ বিটা মানে মাইনাছ b বাই a তাৰে হোল স্কুয়াৰ স্কুয়াৰ কৰি দিলে হ'ব এটো b স্কুয়াৰ বাই a স্কুয়াৰ স্কুয়াৰ নম্বৰ বিলাক সদায় ধনাত্মক হ'ব মাইনাছ 2 আলফা বিটা মানে আছে c বাই a ইয়াৰ পৰা যদি আমি এলসিয়াম লগাবো a স্কুয়াৰ a ইয়াৰ পৰা এলসিয়াম পাম স্কুয়াৰ কেনসেল কৰিলে ওপৰত থাকিব b স্কুয়াৰ মাইনাছ a স্কুয়াৰ হৰণ কৰি দিলে থাকিব a ইনটু 2c 2ac প্ৰথমটো এনসাৰ লিখি দিয়া 32 নম্বৰত আমাক উলিয়াব দিছে আলফা স্কুয়াৰ প্লাছ আলফা বিটা স্কুয়াৰ আমি পাইছো আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ b বাই a আৰু আলফা বিটা ইজ ইকুৱেল টু c বাই a এই ৰাশিটোক আমি এই দুটাৰ লগত আলফা প্লাছ বিটা আৰু আলফা বিটাৰ লগত তুলনা কৰি মিলাব লাগিব এতিয়া চাইছো আলফা স্কুয়াৰ প্লাছ ইয়াতে যদি আমি এটা আলফা বিটা আৰু প্লাছ কৰি দিও এটো 2 আলফা বিটা হ'ল প্লাছ বিটা স্কুয়াৰ আলফা বিটা এটা আছিল আমি দুটা লিখিলো মাইনাছ আলফা বিটা এইখিনি যদি চাও আমাৰ এটো ফৰ্মুলাত মিলি আছে আলফা প্লাছ বিটা হোল স্কুয়াৰ মাইনাছ আলফা প্লাছ বিটা হোল স্কুয়াৰ মাইনাছ b বাই a স্কুয়াৰ কৰি দিলে b স্কুয়াৰ বাই a স্কুয়াৰ মাইনাছ আলফা বিটা c বাই a এটো এলসিয়াম লোৱা স্কুয়াৰ a এলসিয়াম a স্কুয়াৰ কেনসেল যাব ওপৰত থাকিলে b স্কুয়াৰ বাই a থাকিব ওপৰত c আছে c ইনটু a ac বা c a ইয়াৰে 3 নম্বৰটো চোৱা আমাক উলিয়াব দিছে আলফা স্কুয়াৰ বিটা প্লাছ আলফা বিটা স্কুয়াৰ ইজ ইকুৱেল টু আলফা বিটা দুইটাতে কমন আছে আলফা বিটা কমন গলে ইয়াতে এটা আলফা আছে ইয়াতে এটা বিটা আছে আলফা বিটা মানে আমি জানো c বাই a আলফা প্লাছ বিটা মানে আমি জানো মাইনাছ b বাই a ইজ ইকুৱেল টু তলত a ইনটু a স্কুয়াৰ ওপৰত মাইনাছ c ইনটু b bc নম্বৰটো চোৱা আমাক উলিয়াব দিছে আলফা মাইনাছ বিটা এটো মান উলিয়াব দিছে আলফা মাইনাছ বিটা আমি আলফা প্লাছ বিটা আৰু আলফা বিটাৰ সহায়ত প্ৰকাশ কৰিব লাগিব কিন্তু আমি জানো a মাইনাছ b হোল স্কুয়াৰ ইজ ইকুৱেল টু a প্লাছ b হোল স্কুয়াৰ মাইনাছ 4ab এই সূত্ৰটো ইয়াতে ব্যৱহাৰ কৰিম যেহেতু আলফা মাইনাছ বিটা হোল স্কুয়াৰ ইজ ইকুৱেল টু আলফা প্লাছ বিটা হোল স্কুয়াৰ মাইনাছ 4 আলফা বিটা এটা আলফা প্লাছ বিটাৰ মান বহাই দিয়া আলফা প্লাছ বিটা মাইনাছ b বাই a স্কুয়াৰ আছে এটো b স্কুয়াৰ বাই a স্কুয়াৰ মাইনাছ 4 আলফা বিটা মানে c বাই a এলসিয়াম লোৱা a স্কুয়াৰ b স্কুয়াৰ মাইনাছ 4ac এইটো পালো আমি আলফা মাইনাছ বিটা হোল স্কুয়াৰ এতে কি আলফা মাইনাছ বিটা ইজ ইকুৱেল টু স্কুয়াৰটো গুচাই দিয়াৰ লগে লগে ইফালে আমাক লাগিব প্লাছ মাইনাছ ওকে ৰুট ওভাৰ b স্কুয়াৰ মাইনাছ 4ac বাই a স্কুয়াৰ আৰু বৰ্গমূল তলৰটোৰ পৰা আমি সৰল কৰি পাম a ওপৰৰটো আমি বৰ্গমূল নাজানো b স্কুয়াৰ মাইনাছ 4ac এইখিনি আনসাৰ 35 নম্বৰটো চোৱা উলিয়াব দিছে আমাক আলফা স্কুয়াৰ প্লাছ বিটা স্কুয়াৰ মাইনাছ আলফা বিটা ইজ ইকুৱেল টু আলফা স্কুয়াৰ প্লাছ বিটা স্কুয়াৰ মানে আমি লিখিব পাৰিম আলফা প্লাছ বিটা হোল স্কুয়াৰ মাইনাছ 2 আলফা বিটা আৰু আগৰ পৰা আছে আলফা বিটা এতিয়া এই দুটা চাও আমি লাইক টাৰ্ম so alpha plus beta whole square minus 3 alpha plus beta whole square মানে minus b by a whole square করে দিলে পাম b square by a square minus 3 alpha beta মানে c by a এলসিয়াম লোৱা a square b square minus 3ac এটি आंसर 40 নম্বৰ কোৱেশ্চনত কৈছে ax square plus 2x plus 3k পূৰ্ণ দুটাৰ যোগফল আৰু পূৰণফল সমান হলে k ৰ মান উলিয়াব যোগফল আৰু পূৰণফল সমান মানে যদি শূন্য দুটা আলফা আৰু বিটা হয় তেতিয়ালে যোগফল হ'ব আলফা প্লাছ বিটা আৰু পূৰণফল হ'ব আলফা বিটা এই দুটা সমান হৈ গৈছে ax square plus 2x plus 3k বহুপদৰ শূন্য দুটাৰ যোগফল সমান মাইনাছ b বাই a b মানে 2 a মানে k আৰু পূৰণফল সমান c বাই a c মানে 3k a মানে k প্ৰশ্নটো কি কৈছে যোগফল আৰু পূৰণফল সমান তাৰ মানে এই দুটা সমান হ'ব
শর্তমতে যোগফল -2/k আৰু পূৰণফল ইয়াতে কে কেঞ্চেল যাব কে কেঞ্চেল গ'লে কেটো কিন্তু কেতিয়াও শূন্য নহয় কিয় শূন্য নহয় কে এক্স পি আৰ ইয়াতে যদি কে শূন্য হৈ যায় তেতিয়াহ'লে কি হ'ব এইটো দ্বিঘাত নহ'ব তেতিয়া দুটা শূন্য নাপাম যিহেতু আমাৰ দুটা শূন্য দিয়া আছে তাৰমানে দ্বিঘাত হ'ব দ্বিঘাত হ'লে এইটো অশূন্য হ'ব অশূন্য হ'লে আমি কাটাকাটি কৰিব পাৰিম কি থাকিলে ইয়াতে 3 থাকিলে ইমপ্লাইজ কে ইজ ইকুৱেল টু কেটো ইফালে আনা পিটো ইফালে আনা -2/3 এইখিনি এনচাৰ 15 নম্বৰ কুৱেশ্যনটো কৈছে যদি আলফা আৰু বিটা এই দ্বিঘাত বহুপদৰ x স্কয়াৰ -5x + 4 শূন্য হয় তেন্তে 1/α + 1/β -2α বিটা মানে হ'ব এতিয়া যেহেতু এই বহুপদৰ দুটা শূন্য আলফা আৰু বিটা ইয়াৰ পৰা শূন্য দুটাৰ যোগফল আৰু পূৰণফল আমি আগতে উলিয়াই ল'ম যেহেতু x = x স্কয়াৰ -5x + 4 বহুপদৰ শূন্য আলফা আৰু বিটা এতেকে শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা = -b/a মাইনাস b মানে -5 a মানে 1 = 5 আৰু আলফা বিটা শূন্য দুটাৰ পূৰণফল c/a 4/1 = 4 এতিয়া কি উলিয়াব লাগিব 1/α plus 1/β minus 2α β ইয়াৰ মান উলিয়াব লাগে এইখিনি আমি এলচিএম লওঁ প্ৰথম দুটা পদ খালি আলফা বিটা আলফা আলফা কেনসেল কৰিলে বিটা থাকিব বিটা * 1 বিটা প্লাস বিটা বিটা কেনসেল কৰিলে আলফা থাকিব আলফা * 1 আলফা আৰু ওপৰত তলত বিটা প্লাস আলফা ইচ্ছা কৰিলে আমি আলফা প্লাস বিটা বুলি লিখিব পাৰো ইচ্ছা যেনেকৈ লিখা -2α বিটা বিটা প্লাস আলফা বা আলফা প্লাস বিটা কিমান পাইছো 5 আলফা বিটা কিমান পাইছো 4 -2 * 4 5/4 -2 4 * 8 4 -27/4 এইটো 16 নম্বৰ কৈছে এটা ত্ৰিঘাত বহুপদৰ শূন্যবোৰৰ যোগফল শূন্যবোৰৰ এবাৰত দুটাকৈ লৈ পূৰণফলৰ যোগফল আৰু শূন্যবোৰৰ পূৰণফল ক্ৰমে 2 -7 -14 হ'লে বহুপদটো নিৰ্ণয় কৰা তাহলে এই তিনিটা আমাক দিয়া আছে সংখ্যা এই তিনিটা সংখ্যা কিন্তু শূন্যবোৰ নহয় কি কি দিয়া আছে আমাক শূন্যবোৰৰ যোগফল মানে আলফা প্লাস বিটা প্লাস গামা যেহেতু ত্ৰিঘাত বহুপদ হ'লে তিনিটা শূন্য থাকিব ধৰি ললো শূন্যকেইটা আলফা বিটা আৰু গামা তেতিয়াহ'লে আমাক আলফা প্লাস বিটা প্লাস গামা মানে 2 দিয়া আছে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা = -7 দিয়া আছে আৰু আলফা বিটা গামা = -14 দিয়া আছে রাহুল বহুপদ সমান a x³ minus s x² plus p2x minus p3 য'ত a এটা ধ্ৰুৱক s = alpha plus beta plus gamma p2 = alpha beta plus beta gamma plus gamma alpha আৰু p3 মানে alpha beta gamma p2 মানে দুটা প্লাস ইনটু কৰিছো p3 মানে তিনিটা ইনটু কৰিছো a x³ minus s মানে কিমান দিয়া আছে আমাৰ 2x² plus p2 মানে আছে -7 minus p3 আছে -14 আকৌ পৰা আছে minus plus 14 এতিয়া যদি k এর মান 1 হয় itu যেহেতু আমাৰ প্ৰতিকেইটা অখণ্ড ৰূপত আছে k এর মানটো 1 লগাব ব্ৰেকেটৰ ভিতৰৰ সংখ্যা ৰাখিব হ'ব আমাৰ আসল উত্তৰ x³ minus 2x² minus 7x plus 14 কি কন্ডিশনত যদি k = 1 নেক্সটটো এইখিনিতে এনে ধৰণৰ লিখিব পাৰা দিয়া আছে s মানে আলফা প্লাস বিটা প্লাস গামা = 2 p2 মানে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা = -7 আৰু p3 মানে আলফা বিটা গামা = -14
এই মানকেইটা আমি আগতে বহুৱাই ল'ব পাৰোঁ, লিখি ল'ব পাৰোঁ, আৰু বাকীখিনি একে থাকিব। তেতিয়াহ'লে কি পালোঁ, ধৰা হ'ল বহুপদটো কে এক্স কিউব মাইনাছ এছ এক্স স্কুৱেৰ প্লাছ পি টু এক্স মাইনাছ পি থ্ৰী। খালি এই সূত্ৰটো মনত ৰাখিব লাগে, আৰু ইয়াতে মানকেইটা বহুৱাইছোঁ। পিটো মানে কি কৈছোঁ, দুটাকে শূন্যবোৰ লৈ পূৰণ কৰি যিটো যোগফল পাইছোঁ। পি মানে প্ৰডাক্ট, কেইটা কৰি লৈছোঁ, দুটা কৰি লৈছোঁ। আৰু পি থ্ৰী মানে গোটেইবোৰ লৈছোঁ, পি অল বুলি লিখিব, পি থ্ৰী তিনিটাই লৈছোঁ, শূন্য একেবাৰে লৈ পূৰণ কৰিছোঁ। বাকীখিনি একেধৰণৰ। তাৰপৰা কি পালোঁ, কে এছৰ মান বহুৱাই দিছোঁ, পিৰ মান বহুৱাই দিছোঁ, পি মানে পি টুও বহুৱাইছোঁ, পি থ্ৰীও বহুৱাইছোঁ। দেখিছোঁ ব্ৰেকেটৰ ভিতৰত থকাখিনি আমাৰ গোটেই সহভাগৰ অখণ্ড সংখ্যা হৈছে, গতিকে ই পি হ'ব এনচাৰ। সেইটো কাৰণে কি কৰোঁ, ব্ৰেকেটৰ বাহিৰত যিটো ধ্ৰুৱক আছে সেইটোক আমি 1 বুলি কৈছোঁ। ব্ৰেকেটৰ বাহিৰত অকল কি আছে, যে কেৰ মান 1 হ'লে ব্ৰেকেটৰ ভিতৰত থকা এনচাৰটো হ'ব। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে নটিফিকেশ্যনৰ বেল বুটামটো টিপি দিবা, আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। 17 নম্বৰ প্ৰশ্নটো আমাক চিত্ৰত এখন দলং দিয়া আছে, আৰু এই দলংখনে গণিতৰ আমাক ইয়াতে ছেট মানে আকাৰ দেখাইছিল, কিবা এটা ছেপ আছে ইয়াতে, মেথামেটিকেল ছেপ আছে। এই গাণিতিক কি ছেপ আছে চিত্ৰটো আমি ভালকৈ চাই লওঁ। চাই তলত দিয়া প্ৰশ্নবোৰ উত্তৰ কৰিব দিছে। 1 নম্বৰ কৈছে ওলমা ৰছীৰ আকৃতি। এইডাল হৈছে ৰছী, এইডাল হৈছে ওলমা ৰছী। এই ৰছীডাল এইখিনি যদি চাওঁ আমি, এইখিনি ইউ ছেপত আছে। ইউ ছেপত থাকিলে আমি কি বুলি কওঁ, অধিবৃত্ত বা পেৰাবোলা বুলি কওঁ। চি নম্বৰটো। ইয়াৰ 2 নম্বৰত কৈছে চিত্ৰটোৱে নিৰ্দেশ কৰা বহুপদৰ প্ৰকাৰ ৰাশি। এইটো কি আছিলে, ইউ ছেপত আছে, অধিবৃত্ত বা পেৰাবোলা। পেৰাবোলা হ'ব লাগিলে কি হ'ব লাগে, দ্বিঘাত সমীকৰণ হ'ব লাগে। ইয়াতে দ্বিঘাত সমীকৰণ আছে বি নম্বৰটো। 17ৰ 3 নম্বৰটোত আমাক কৈছে যিকোনো বহুপদ আমি কি কৰিব পাৰোঁ, লেখত প্ৰকাশ কৰিব পাৰোঁ। এই কথাটো কৈছে বহুপদৰ শূন্যবোৰ লেখত প্ৰকাশ কৰিব পাৰি। শূন্যবোৰ লেখত প্ৰকাশ কৰিব পাৰি কেনেকৈ, এক্স অক্ষ আমি জানো, এক্স অক্ষৰ লগত কিমানটা বিন্দুত ছেদ কৰিছে, ক'ত ছেদ কৰিছে, সেইটোৱে হ'ব বহুপদবোৰৰ শূন্য। এতিয়া চাওঁ বহুপদটোৰ শূন্যৰ সংখ্যা সেই বিন্দুবোৰৰ সংখ্যাৰ সমান, য'ত বহুপদটোৰ লেখটোৱে ইয়াতে আমাক 4টা অপশ্যন দিছে, এক্স অক্ষৰ লগত, ৱাই অক্ষৰ লগত, দুয়োটা অক্ষৰ লগত ছেদ কৰে বা এটাও নহয়। আমি জানো বহুপদ যেতিয়া আমি লেখ অংকন কৰিম, বহুপদৰ লেখটোৱে কি কৰিব, এক্স অক্ষৰ লগত কিমানটা বিন্দুত ছেদ কৰে, যদিও ৰৈখিক হয় বহুপদটো এনেকুৱা হ'ব, যদি দ্বিঘাত হয় এনেকুৱা হ'ব। এক্স অক্ষৰ লগত ক'ত ছেদ কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কিমানটাত ছেদ কৰিছে, গতিকে আমাৰ এনচাৰ হ'ব এক্স অক্ষক ছেদ কৰে। 4 নম্বৰটোত কৈছে দলঙৰ ওলমা ৰছীৰ প্ৰকাশ ৰাশি। এই ৰছীডালৰ যদি আমি বহুপদ উলিয়াওঁ কেনেকুৱা কৰে, আমাক যোগফল দিয়া আছে এছ মাইনাছ 3 আৰু পি দিয়া আছে পূৰণফল 5। দেখিছোঁ এই যোগফল আৰু পূৰণফল কোনো এটাই ভগ্নাংশ ৰূপত নাই, অখণ্ড ৰূপত আছে। ভগ্নাংশ ৰূপত যদি নাথাকে কে এক্স স্কুৱেৰ মাইনাছ এছ এক্স প্লাছ পি, ভগ্নাংশ ৰূপত নাথাকিলে এইখিনি গুচাই দি ব্ৰেকেটৰ ভিতৰৰখিনি চোৱা অকল, এক্স স্কুৱেৰ মাইনাছ আগৰ পৰা মাইনাছ 3 আছে, মাইনাছ মাইনাছ প্লাছ 3x প্লাছ পি, পি মানে 5, কিমান পালোঁ এক্স স্কুৱেৰ প্লাছ 3x প্লাছ 5, এইটো হৈছে আমাৰ এনচাৰ। আৰু চোৱা অন্তিম কুৱেশ্যনটো এই এক্সাৰচাইজত কৈছে দ্বিঘাত বহুপদৰ লেখ হ'ল, আমাক 4টা অপশ্যন দিয়া আছে, সৰল ৰেখা, বৃত্ত, অধিবৃত্ত, যিকোনো বক্ৰ ৰেখা হ'ব পাৰে। এতিয়া আমি জানো যদি ৰৈখিক বহুপদ হয় তেতিয়াহ'লে তাৰ পৰা সৰল ৰেখা পাম, আৰু যদি দ্বিঘাত বহুপদ হয় তেতিয়াহ'লে অধিবৃত্ত পাম। আমাক কি বুলি কৈছে, দ্বিঘাত বহুপদ, গতিকে ইয়াৰ পৰা আমি কি পাম, লেখ অংকন কৰিলে অধিবৃত্ত বা